শুভ্ৰ সাজ ধুতি পাঞ্জাবী পিন্ধি আহিছে, খুব ভাল লাগিল। আৰু সেইটো মই মনত পুহি ৰাখিলোঁ যে মই এদিন নিজেও ইন্সপেক্টৰ অফ স্কুলছ মানে বিদ্যালয় পৰিদৰ্শক হ'ম। বহি পেপাৰ লিক হয়, হয় এই বহি জ্বলাই দিয়ে, গৰুৱে খাই দিয়ে, এইটো শুনিলেও ভাল নালাগে। সেইটো হয় হিচাপে আপুনি কি ক'ব সেইটো বিষয়ত? কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন আছিল, যিজনক মই মানে ছাছপেণ্ড কৰিছিলোঁ, VRS দিছিলোঁ। এইকাৰণেই তেওঁ এটা বেয়া কাম কৰা বুলি নিজৰ পুত্ৰক কুৱেশ্যন সহায় কৰা বুলি প্ৰমাণিত হ'ল। মানে MLA কণ্টেষ্ট কৰিছিল, তাত ৰাজনীতিত মই জড়িত হৈ পৰিছিলোঁ, মানে তেখেতক সহায় কৰিছিল। উপযুক্ত ব্যক্তিক তোমালোকে নিৰ্বাচন কৰি পঠিওৱা, কাম নকৰিলে তেওঁলোকক পিছৰ 5 বছৰত আকৌ। বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে, তেখেতে শিক্ষা বিভাগৰে মন্ত্ৰী আছিল, তেখেতে শিক্ষা বিভাগৰ তলা নলা গোটেই চাকৰি কৰিলে, এতিয়া ৰাজনীতিৰ লগতে বা বেলেগ কিবা কাম কৰিব কিবা পৰিকল্পনা আছেনে? এটাকৈ মই পাই গ'লোঁ নিজৰ কৰ্মৰ যোগেদি। আৰু লাষ্ট ভাবে যে মই ঠিক আছে এইটো কৰাৰ পাছত মই ৰিটায়াৰমেণ্ট ল'ব পাৰোঁ, কি এচিভমেণ্ট? নমস্কাৰ, আপোনালোকে চাই আছে কাহানী দ্য পিপুল পডকাষ্ট, আমাৰ এক অনুষ্ঠান দ্য আনটোল্ড ষ্টৰীত। আজি আমাৰ লগত এজন স্বনামধন্য ব্যক্তি উপস্থিত আছে। তেওঁ হৈছে কমলজ্যোতি গগৈ ছাৰ। তেওঁ সেৱাৰ প্ৰাক্তন অধ্যক্ষ আৰু বৰ্তমান সময়ত তেওঁ অসম ইলেক্ট্ৰনিক উন্নয়ন নিগমৰ এডভাইজাৰ। আৰু তেওঁৰ জীৱন যাত্ৰাৰ বিষয়ে কথা পাতিম। তেওঁ ইমান অসম সীমামূৰীয়া অঞ্চলৰ পৰা গৈ পেলাই সেৱাৰ দৰে এটা জাতীয় শিক্ষা অনুষ্ঠানৰ তেওঁ অধ্যক্ষৰূপে কেনেদৰে নিজকে প্ৰতিষ্ঠা কৰিলে বা শিক্ষানুষ্ঠান কেনেকৈ চলালে, এই সকলোবোৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু আশাটো কৰোঁ আমাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব। আপোনাক স্বাগতম জনাইছোঁ। এটা সীমামূৰীয়া অঞ্চল, অসম নাগালেণ্ড সীমামূৰীয়া অঞ্চল মৰিয়নি সমষ্টিৰ পৰা ওলাই গৈ সেৱাৰ দৰে জাতীয় শিক্ষা অনুষ্ঠানৰ আপুনি সচিবৰ দৰে গুৰু দায়িত্ব পালন কৰি আহিছে। হয়, এই যাত্ৰা এটা বহুত কঠিন যাত্ৰা আছিলে আপোনাৰ কাৰণে, আৰু আমাৰ কাৰণে গৌৰৱৰ কথা যে যোৰহাট জিলাৰ দৰে এটা জিলাৰ পৰা আপুনি ওলাই গৈ পেলাই অসমৰ যি শিক্ষা অনুষ্ঠান সেৱাৰ, আমাৰ জাতীয় অনুষ্ঠান বুলি কয়, তেওঁৰ অধ্যক্ষ হিচাপে আপুনি আছিলে। এই যাত্ৰা কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে? এই যাত্ৰা বৰ এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেদি হৈ গৈছে। মই ইয়াৰ আগতে বিদ্যালয় পৰিদৰ্শক হিচাপে কাম কৰিছিলোঁ যোৰহাট জিলাত, তাৰপৰা কামৰূপ মেট্ৰ' জিলা। অসমৰ এই দুখন জিলা বৰ আগশাৰীৰ জিলা হয়, আৰু ইয়াত কাম কৰিবলৈ পাই মই যথেষ্ট সুখী হৈছিলোঁ। ইয়াৰ পিছতে মই 2015 চনত জইন কৰিবগৈ লগা হ'ল সেৱাৰ সচিব হিচাপে। সেৱাৰ সচিব হিচাপে যোগদান কৰিয়েই শিক্ষা সংস্কাৰৰ ক্ষেত্ৰত মই নামি গ'লোঁ। বিশেষকৈ শ্ৰীনাথ দুৱৰা কমিটিৰ যি প্ৰতিবেদন আছিল অসম চৰকাৰৰ, আৰু তেতিয়া আছুৱে খুব প্ৰবলভাৱে জোৰদাৰ দাবী কৰিছিল যে শিক্ষা সংস্কাৰ কৰিব লাগে। তাৰ কামবিলাক কৰোঁতে যথেষ্টখিনি আমি ইলেক্ট্ৰনিক বা ডিজিটেল চেঞ্জ কৰিবলৈ মই সক্ষম হ'লোঁ। আপোনালোকে আজি দেখা পাব যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এনেকুৱা মোক এটা ডেজিগনেশ্যন দি দিলে, কমলজ্যোতি গগৈ ইজ এ ডিজিটেল চেঞ্জাৰ। কাৰণ মেট্ৰিকৰ বহীবিলাক তেতিয়া সেৱাৰ আমাক চৰকাৰে 2 কোটি টকা দিছিলে, আমি কম্পিউটাৰত চোৱাইছিলোঁ। এইটো 2017 চনৰ কথা। কম্পিউটাৰ চোৱাৰ পিছত আমাৰ নিৰপেক্ষ এটা জাজমেণ্ট এই বহীবিলাকত পাইছিলে। আমি টাটা কোম্পানীক দিছিলোঁ, আৰু টাটা কোম্পানীক অসম চৰকাৰে 2 কোটি টকা দিলে। আৰু ইয়াৰ ফলস্বৰূপে অসমৰ পৰীক্ষাবিলাক ডিজিটেলি আমি কামবিলাক আৰম্ভ কৰিব পৰা হ'লোঁ। এইটো খুব ভাল লাগিল। আৰু তেতিয়া টাটা কোম্পানী, বিশেষকৈ TCS আছিলে, টাটা কনচালটেঞ্চি ছাৰ্ভিচ, টাটা কোম্পানীয়ে অসমক 6টা কেঞ্চাৰ চেণ্টাৰ দিছে, আৰু বহুত কাম কৰিছে টাটা কোম্পানীয়ে অসমত। কিন্তু মই যি জানো তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আৰু তেখেতে আগভাগ লৈছিল এই কথাটোত। আৰু 6টা কেঞ্চাৰ চেণ্টাৰ অসমৰ বাবে অহাটো বৰ ডাঙৰ কথা। গতিকে বিজনেছ পোৱাৰ কাৰণে টাটা কোম্পানীয়ে অসমক এইখিনি সহায় আগবঢ়াইছে। অকল সেয়ে নহয়, এই ডিজিটেল চেঞ্জৰ কাম কৰাই নহয়, পাঠ্যক্ৰমৰ ক্ষেত্ৰতো আমি যথেষ্ট মনোযোগ দিলোঁ। আৰু তাত তেনেধৰণে 2 বছৰ কাম কৰাৰ পিছত মই 18 চনত যোগদান কৰিব লগা হ'ল এটা বিশেষ কাৰণত। বিশেষ কাৰণত হ'ল মোৰ ছোৱালীয়ে তেতিয়া মেট্ৰিক পৰীক্ষা দিছে। মেট্ৰিক পৰীক্ষা দিয়াৰ কাৰণে স্ব ইচ্ছাই মই ছেক্ৰেটাৰী পদবীটো এৰি সেৱাৰ পৰা
মানে মই চিফ মিনিষ্টাৰ আৰু তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ক মই মানে বিচাৰিলোঁ যে মোক ইয়াৰ পৰা অব্যাহতি দিব লাগে, কাৰণ গোপনীয়তা ৰক্ষা কৰিবৰ কাৰণে খুব ভাল পালে মোক তেতিয়া শিক্ষামন্ত্ৰী, যে এজন বিষয়ে এটা সচিবৰ দৰে পদ এৰি দিছে, আৰু গতিকে মোক আকৌ দিলেগৈ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ শিক্ষা সংসদৰ সচিব হিচাপে। সেই সচিব হিচাপে দিয়াত মই আৰু কাম দুগুণে কৰিবলৈ ধৰিলোঁ। তাত মই কি কৰিলোঁ, আমাৰ এটা নতুন বিষয় স্বদেশ অধ্যয়ন, তেতিয়াও আছুৱে দাবী কৰিছিল যে অসমৰ ভূগোল, অসমৰ বুৰঞ্জী পাঠ্যক্ৰমত হ'ব লাগে, দাবী তুলিলে। মই ছেক্ৰেটাৰী, ইফালে বড়োলেণ্ডৰ পৰাও আপত্তি আহি থাকে যে আমাৰ ভাষাত প্ৰশ্ন কাকতবিলাক হ'ব লাগে। গতিকে আমি যথেষ্ট এজন মানে এখন ৰাজ্যৰ মুৰব্বী মানে শিক্ষা সচিব হিচাপে বহুত কাম কৰিব লগা হৈছে। গতিকে মই দেখিলোঁ যে এই ছাবজেক্টটো স্বদেশ অধ্যয়ন এইটো ভালকৈ কৰা যাওক। তাত কৰিলোঁ, ল'ৰা ছোৱালী এতিয়াও পঢ়ি আছে। এই ল'ৰা ছোৱালীবিলাক ভৱিষ্যতলৈ ACS IS পৰীক্ষা দিয়ক, তেওঁলোকে এই বিষয়বিলাকৰ পৰা যথেষ্ট উপকৃত হ'ব। ইয়াৰ পিছতে আকৌ মই এটা কামত লাগিলোঁ, যে ভাবিলোঁ নিজে যে বিহুটো আছে অসমৰ, অন্য ৰাষ্ট্ৰত বা অন্য আমাৰ যিবিলাক ৰাজ্য থাকে তাতো নিজৰ নিজৰ সংস্কৃতিৰ বিহু নিচিনা সংস্কৃতিটো তেওঁলোকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। মই পণ্ডিতসকলক মাতি আমাৰ যিটো প্ৰচিডিউৰ কেৰিকুলাম কমিটি থাকে অনুষ্ঠিত কৰি মিটিং আমি বিহু বিষয়টো সৃষ্টি কৰিলোঁ। বিহু বিষয়টো এতিয়া দেখিছোঁ যথেষ্ট জনপ্ৰিয়, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত আঁকোৱালি লৈছে। গতিকে এই কামখিনি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত মানে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত থাকি কৰিবলৈ পাই মই যথেষ্ট সুখী আছিলোঁ। ইয়াৰ আগতেও কিন্তু কেইটামান কাম কৰিছিলোঁ যেতিয়া বিদ্যালয় পৰিদৰ্শক আছিলোঁ। অসমৰ কেইবাখনো জিলাত মই বিদ্যালয় পৰিদৰ্শক হিচাপে থাকিবলৈ সৌভাগ্য হৈছিল। শিৱসাগৰ জিলা, লখিমপুৰ জিলা, মৰিগাঁও জিলা, কামৰূপ মহানগৰ জিলা, যোৰহাট জিলা, এইবিলাকত থাকোঁতে মই ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন অনুষ্ঠিত কৰিছিলোঁ। এই কালচাৰেল কম্পিটিশ্যনত সাংস্কৃতিক প্ৰতিযোগিতাসমূহত বহুত ভাল ভাল ল'ৰা ছোৱালী আমি উলিয়াই আনিব পাৰিছিলোঁ মঞ্চলৈ। আজিও যিসকলে মঞ্চত গীত গায় তেওঁলোকে নিজকে সংস্থাপিত কৰিব পাৰিছে। তেওঁলোকৰ যিটো ৰিডিমিক ইণ্টেলিজেঞ্চ মানে নান্দনিক বুদ্ধিমতা, এই বুদ্ধিমতাৰ দ্বাৰা আৰু 10জন আজি জুবিন গাৰ্গে বাদ্যযন্ত্ৰী তেওঁ নিয়োগ কৰি ৰাখিছে। আজি আপোনালোকে চব মানে প্ৰিয়ংকা ভৰালীহঁত, অনামিকা চৌধুৰীহঁত, নাহিদহঁত, তেওঁলোক এই প্ৰতিযোগিতাবোৰৰ পৰা ওলাই আহিছিল। ওলাই আহি তেওঁলোকে আজি আৰু 5-6জন তেনেকুৱা বাদ্যযন্ত্ৰী এপইণ্টমেণ্ট দি নিজকে সংস্থাপিত কৰিব পাৰিছে, আৰু তেওঁলোকে বেলেগ বেলেগ চাকৰি বিচাৰি ফুৰিব লগা হোৱা নাই। গতিকে আমি শিক্ষাদানৰ মাজেদি এই কামখিনিও কৰিছিলোঁ। এই কামবোৰ কৰি যথেষ্ট আনন্দ লাগে। আৰু এতিয়াও মই এটা কামত আমাৰ অসম ইলেক্ট্ৰনিক উন্নয়ন নিগমৰ সৈতে জড়িত আছোঁ এজ এ মানে উপদেষ্টা হিচাপে। আৰু তাত কলেজসমূহত পঞ্চম ঊনাসিকৰ মানে 5th ছেমিষ্টাৰৰ ল'ৰা ছোৱালীবিলাকত নিউ এডুকেশ্যন পলিচি মতে আমি তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কৰোৱাই আছোঁ। কলেজবিলাকত আমি আপস্কিলিং ডেভেলপমেণ্ট আৰু তেওঁলোকক ষ্টাৰ্টআপৰ কাম আৰু যিখিনি কথা ক্লাছত শিকোৱা নহয় এই কথাবিলাক আমি এই ইণ্টাৰ্ণশ্বিপত 120 ঘণ্টাৰ কাৰণে দি আছোঁ। অসম নাগালেণ্ড সীমামূৰীয়া অঞ্চলৰ পৰা ওলাই গৈ এটা জাতীয় শিক্ষা অনুষ্ঠান আমাৰ অসমৰ কাৰণে গৌৰৱ, সেই অনুষ্ঠানৰ আপুনি গুৰু দায়িত্ব পালন কৰিছিলে। ধৰক এই যাত্ৰাটো প্ৰথম ঘৰ ক'ত, ঘৰত কোন কোন আছে, শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি যদি সকলো কথা আপুনি খুলি কয় আমাৰ দৰ্শকেও ভাল পাব। মোৰ জন্ম 1962 চনৰ চীনা যুদ্ধৰ সময়ত। দেউতা তেতিয়া টেলিকম বিভাগৰ এজন ছাব ইন্সপেক্টৰ হিচাপে বমডিলাত আছেগৈ। মায়ে কোৱা মতে মোৰ ককা আইতা তেখেতসকলৰ তত্ত্বাৱধানতে মায়ে মোক জন্ম দিলে। দেউতা তেতিয়াও চীনা যুদ্ধৰ সময়ত বমডিলা টাৱাঙৰ ফালে চাকৰিত। দেউতাই মোক দেখাই পোৱা নাই মইনো কেনেকৈ জন্ম হ'লোঁ কি হ'লোঁ। তেনে সময়তে আমাৰ নকছাৰীৰ তিৰুৱাল গাঁৱত মোৰ জন্ম। আৰু তেনে সময়তে এটা গুজব ওলালে যে দেউতা চীনা যুদ্ধত চীনাৰ হাতত
ইতিমধ্যে মৃত্যুবৰণ কৰিছে। মা কান্দি কাটি ব্যাকুল, মোৰ জন্ম, ককাও পগলা নিচিনা হৈছে, এই ধান, এই ভঁৰাল, 2টা 3টা গৰু গোহালি, সম্পত্তি কিয় লাগিছে? মোৰ ল'ৰাই নাই। ল'ৰা এটাই আছিল, তেওঁ চেণ্ট্ৰেলৰ চাকৰিত গৈ চীনা যুদ্ধৰ সময়ত তেওঁলোক নিৰ্বাসনত আছেগৈ। গতিকে তেনে সময়ত জন্ম লৈ এটি কি জানো মোৰ মন সৰুৰে পৰাই মই ডাঙৰ দীঘল হোৱাৰ পৰা ঘৰখনৰ আম কঁঠাল খাই ককা দেউতাই ৰোৱা, আমাৰ ঘৰত আকৌ চাৰিওফালে আমবিলাক আছিলে দেই, বৰ আম, তিলিকি আম, মিঠা আম, সেন্দুৰী আম, ভাগে ভাগে আম ককা দেউতাই লগাই, আমি সেইবোৰ খাই ডাঙৰ হোৱা। ককা দেউতাৰ নাম আছিল তৰুবৰ গগৈ। তেখেতে সেই সময়তে ব্যৱসায় কৰিছিল, নাগালেণ্ডৰ পৰা পাণ আনে, পাণ আনি নকছাৰী ৰেল ষ্টেচনত তুলি দিয়ে আৰু তিনিচুকীয়া গুৱাহাটীলৈ পাণবোৰ চালান দিয়ে আৰু ঘোঁৰা গাড়ী ব্যৱহাৰ কৰে। সেই সময়ত ব্ৰিটিছবিলাক আমাৰ দেবেৰাপাৰা, নকছাৰী, কাকজান এই চাহ বাগিচাবিলাকলৈ মাত্ৰ আমি 2খন গাড়ীয়ে দেখিছিলোঁ 1963, 64, 65 চনত যেতিয়া ডাঙৰ হ'লোঁ, জনা বুজা হ'লোঁ। এখন কলা জীপ দেখোঁ আৰু নহ'লে এখন বগা এম্বেচাডৰ দেখোঁ, আৰু তেনেকুৱাবিলাকতে চাহাব মেমবিলাক অহা যোৱা কৰে। আৰু আমাৰ ৰাস্তাবিলাক তেতিয়া শিলগুটিৰ আছিল, ডাঙৰ যদিও। গতিকে সেই পৰিৱেশত জন্ম হৈ খেতি আমাৰ ঘৰত পয়োভৰ আছিল। আমি খেতিবিলাক মই নিজে দদাইদেউৰ সৈতে কৰোঁগৈ আৰু কৰি তাৰ পৰা বিদ্যালয়লৈ যাওঁ। নকছাৰী হাইস্কুলৰ পৰা মেট্ৰিক মই সুখ্যাতিৰে পাছ কৰিলোঁ। কিন্তু মেট্ৰিক পৰীক্ষা আমাৰ সময়ত 1979 চনত মহাদেৱ আগৰৱালা মৰিণীত দিছিলোঁগৈ। নকছাৰীত মেট্ৰিকৰ চেণ্টাৰ নাছিল, দূৰ হৈছিলেগৈ ইয়াৰ পৰা, কিন্তু দূৰ হয়। আমি তেতিয়াই মই মানে দেউতাৰ আকৌ কোৱাৰ্টাৰ এটা পাইছিলে, PNT কলনী বুলি কয়। তাতে চাউল খৰি বাছত, পাৰুল নামৰ এখন বাছ আছিল আমাৰ তিনিআলি নকছাৰীৰ পৰা চলে, তাতে আমি উঠুৱাই লৈ যাওঁ। আৰু মই হলদল এটা, এই মৰিয়নীত কিমান দূৰ তালৈকে আমি লৈ যাওঁ, চাউল পাত লৈ গৈ তাত ৰান্ধি বাঢ়ি খাওঁ। হয়, বাছত যাওঁ ইয়াৰ পৰা। আমাৰ অন্য কোনো আজিৰ দৰে সুব্যৱস্থা নাছিল বেলেগ গাড়ী। আৰু তেতিয়া দিনত আমাৰ চাইকেলখনে আমাৰ কাৰণে বৰ ডাঙৰ কথা। আৰু চাহাব মেমবিলাকে গাড়ীত যায়, সেইটো আৰু নমস্কাৰ দিওঁ, আমি চেলুট দিওঁ, নমস্কাৰ। কেনেকুৱা লাগে দেখি পেলাই? এতিয়া আমিও এনেকুৱা এখন ল'ম পঢ়া শুনা কৰি। তেতিয়াই এটা মনলৈ আহে যে এই চাহাবসকলে তেতিয়াই। আৰু আমাৰ এটা ভাল কথা আছিল কি, তেতিয়া পঢ়া বুলি ক'লে পঢ়া। আমি শিক্ষকসকলক চাইকেলৰ পৰা নামি দিয়া, আমাৰ ললিত বৰপূজাৰী ছাৰ আছিলে, তেখেতে ইংৰাজী আৰু সংস্কৃতি ইমান ধুনীয়াকৈ বুজাই। আমি গাঁৱৰ ল'ৰা কিতাপ লৈ গৈ আমি ক্লাছ 10 পোৱালৈকে আমি কিন্তু হাফ পেণ্ট পিন্ধিবলৈ দিছিলে, হাফ পেণ্ট পিন্ধি আছিলোঁ। তেতিয়া স্কুল লাইফৰ বিষয়ে অকণমান কওকচোন, কেনেকুৱা আছিল? তেতিয়া স্কুল লাইফ এনেকুৱা, আমি কোনো আন্দোলন নাছিলে, আমাৰ ল'ৰা ছোৱালীয়ে বদমাচি কৰিব নাজানে। আৰু আমাৰ তেতিয়া শিক্ষকসকলে খুব যত্ন লৈছিলে, সময়মতে বিদ্যালয়, আৰু বিদ্যালয়খনত যেতিয়া ক্লাছ চলি থাকে নিহানি নিপানি একেবাৰে ঠাণ্ডা এটা পৰিৱেশ। আৰু তেনে পৰিৱেশত শিক্ষকসকলে, কাৰণ শিক্ষকসকলৰ এপইণ্টমেণ্ট তেতিয়া মেনেজিং কমিটিয়ে দিয়ে, আজিৰ দৰে চৰকাৰে নিদিয়ে। আৰু লিভ ভেকেঞ্চি থাকে, কোনোবা শিক্ষয়িত্ৰীয়ে যদি তেওঁ মেটাৰ্নিটি লিভত থাকে তেতিয়া তাৰ লিভ ভেকেঞ্চি ওচৰৰ কোনোবা গ্ৰেজুৱেট থাকিলে আহিবই। আৰু তেতিয়া শিক্ষকতা কৰিলে BSc পাছ কৰিও বাহিৰত কিন্তু চাকৰি কৰিবলৈ যোৱা নাছিল। ইয়াত যিয়ে পইচা পায় ইয়াতে চাকৰি সোমোৱাটোৱে গৌৰৱ বোধ কৰে, চৰকাৰী চাকৰি। হয় হয়। গতিকে আমি তেনেকুৱা ব্যক্তিসকলৰ লগত, আৰু হিন্দী শিকিছিলোঁ বৰ ভালকৈ তেতিয়া। আমাৰ মানে ৰাজস্থানৰ এজন মাৰোৱাৰী ছাৰে আমাক, বৰ্মন ছাৰ বুলি কয়, তেখেতে আমাক হিন্দী শিকায়। আৰু ইমান ধুনীয়া। আৰু এজন শৰ্মা ছাৰ বুলি আছিলে, তেখেত নলবাৰীৰ পৰা আহিছিলে, নলবাৰীৰ পৰা শিক্ষকতা কৰে, তেখেতে হিন্দী শিকায়। আমি ভালকৈ হিন্দী বিষয়টো শিকাৰ কাৰণে পিছৰ পৰ্যায়ত মই যেতিয়া নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যনত দিল্লীত পঢ়োগৈ, তাত মোৰ হিন্দী ভাষা কোৱাত অসুবিধা হোৱা নাছিল। আৰু ইংৰাজী যিটো শিকাইছিলে তুখেশ্বৰ বৰা ছাৰ, আমাৰ ছাদিমুল্লা ছাৰ,
আৰু ছাদিমুল্লাহ ছাৰে বিশেষকৈ ইংৰাজীয়ে নহয় জিঅ'গ্ৰাফী বিষয়টোক মোক আকৰ্ষিত কৰিলে আৰু তেখেতৰ কাৰণেই প্ৰথমজন মই মাষ্টাৰ ডিগ্ৰী কৰা গুৱাহাটী ইউনিভাৰ্চিটিত নকছাৰীৰ আৰু তিৰুৱাল গাঁৱৰ ল'ৰা আছিলোঁ যি জিঅ'গ্ৰাফী বিষয়ত মহম্মদ তাহেৰ ছাৰ আমাৰ দুলাল গোস্বামী ছাৰ তেখেতসকলৰ অধীনত মই মাষ্টাৰ ডিগ্ৰী সুখ্যাতিৰে লৈ মই তাত গুৱাহাটী ইউনিভাৰ্চিটিত হোষ্টেলত থাকোঁতেই মোক প্ৰিন্সিপালে ডিগবৈলৈ বিচাৰি লৈ যায় মোক কলেজত পঢ়াবৰ কাৰণে তেতিয়া দিনত বিচাৰি লৈ যায় ল'ৰাবোৰ আজিকালিতো চাকৰি বিচাৰি থাকে কৰাৰ পিছত তেনেকৈ 10 বছৰ শিক্ষকতা কৰাৰ পিছত APSC আহিল APSC মই স্কুল ইন্সপেক্টৰ মানে ইন্সপেক্টৰ অফ স্কুলছৰ পৰীক্ষা দিব লগা হ'ল মেট্ৰিক কোন চনত পাছ কৰিছিলে 1979 চনত সেইটো লাইফৰ বিষয়ে সেই 79 চনত মই যেতিয়া মেট্ৰিক দিওঁ আপুনি এই মৰিয়নিত যেতিয়া মহাদেৱ আগৰৱালাত থাকি লৈ নিজে ৰান্ধি খাওঁ পৰীক্ষা দিওঁ আমাৰ পৰীক্ষাবোৰত মানে সেই লাইফটো কেনেকুৱা আছিল আমাৰ দিনত এই নকলৰ কাৰবাৰ নাছিল এইটো বৰ মানে লাজৰ কথা আছিল তেতিয়া আমি যি জানো যি লিখো তাতে ভাল নম্বৰ পাইছিলোঁ আপোনাৰ দেউতাৰ কোৱাৰ্টাৰ আছিলে তাত থাকি পেলাই অকলে পঢ়ি অকলে থাকো ওচৰত কোৱাৰ্টাৰ সেই লাইফটো এটা কি স্বাধীন লাইফ যে মই নকছাৰীৰ পৰা মৰিয়নিলৈ ওলাই আহিছোঁ ডাঙৰ কথা সেইটোৱে আমাৰ বাবে ডাঙৰ আৰু ইণ্টাৰেষ্টিং মেট্ৰিক দিয়ালৈকে মই শিৱসাগৰ দেখা নাই যোৰহাট টাউন দেখা নাই মেট্ৰিক পাছ কৰাৰ পিছত 1979ত মই প্ৰথম JV কলেজত এডমিশ্যন লৈছোঁ আৰু তেতিয়াই প্ৰথম লং পেণ্ট পিন্ধিছোঁ হাফ চাৰ্ট এটা ভাল মোৰ পেহীদৈয়ে কিনি দিছে তাৰপিছত JV কলেজত প্ৰি ডিগ্ৰীত মই পঢ়িছোঁগৈ আৰু তেতিয়াই প্ৰথম যোৰহাট টাউন দেখিছোঁ এই নকছাৰীৰ পৰা গৈ কেনেকুৱা লাগিছিল তেতিয়া মানে আমি যোৰহাট টাউন বুলি ক'লে মানে যথেষ্ট নিজকে অলপ ভালো লাগে যে মই টাউনলৈ আহিবলৈ পাইছোঁ গাঁৱৰ পৰা গাঁৱৰ ল'ৰা হিচাপে মই খেতিয়কৰ ঘৰৰ ল'ৰা আছিলোঁ দেউতা যদিও চাকৰি কৰিছিলে খেতি কৰিয়ে ডাঙৰ হোৱা গতিকে আমাৰ কৃষি প্ৰধান অঞ্চলৰ পৰা গৈ টাউনৰ যি বতাহ লাগিলেও আমি কিন্তু প্ৰলোভিত হোৱা নাছিলোঁ আৰু এটা ডাঙৰ কথা কি আমি তেতিয়া ছোৱালীলৈ চাবলৈ বৰ লাজ কৰিছিলোঁ যদিও কলেজলৈ গৈছিলোঁ আমি ছোৱালীলৈ চোৱা নাছিলোঁ আৰু তেনেকুৱা কোনো মানে সংগো নাছিল পঢ়াতে ব্যস্ত আছিলোঁ আৰু যিসকল আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰফেচৰ আছিল যতীন গোস্বামী তাত আছিল শ্ৰদ্ধাৰ আমাৰ নবীন গগৈ তাৰপৰা যতীন্দ্ৰ নাথ বৰগোহাঁই ছাৰ আছিল তাত আছিল আনন্দ বৰমুদৈ ছাৰ তেখেতসকল ভাল যদু সিদ্ধান্ত ৰাখী চক্ৰৱৰ্তী তেনেধৰণৰ আমাৰ ডিমেশ্বৰ দয়াল শৰ্মা ছাৰ তেনেকৈ বহুত ভাল শিক্ষকে আমাক প্ৰফেচাৰসকলে পঢ়াইছিল আৰু তেখেতসকলৰ তত্ত্বাৱধানত আমি তেতিয়াই কিন্তু 5-6খন ইংৰাজী কিতাপ আমি টেক্সট হিচাপে পঢ়িব লাগে এতিয়াও মন আছে যে আৰ্মছ এণ্ড দ্য মেন এখন নাটক পঢ়িছিলোঁ আৰু এখন নাটক পঢ়িছিলোঁ এন ইন্সপেক্টৰ কলছ দুখন নাটক আমি প্ৰি ডিগ্ৰীত পঢ়িব লাগে ইংৰাজীতে তাৰপৰা উইংছ ৱৰ্ড বুলি এখন আমি পয়ত্ৰী কিতাপ পঢ়িব লাগে সুকীয়াকৈ আকৌ এখন প্ৰ'জ পঢ়িব লাগে সুকীয়াকৈ গ্ৰামাৰ পঢ়িব লাগে তেনেকৈ 5-6খন আমি ইংৰাজী কিতাপ প্ৰি ডিগ্ৰী পঢ়ি থাকোঁতেই আমাৰ সময়ত হায়াৰ ছেকেণ্ডেৰী নাছিল যাক প্ৰি ডিগ্ৰী বুলি কৈছিল গতিকে এনেধৰণে প্ৰি ডিগ্ৰী পাছ কৰাৰ পিছত মই জিঅ'গ্ৰাফীত মেজৰ ল'লোঁ মৰিয়নি মহাবিদ্যালয় তেতিয়া খুব ভাল মোক JV কলেজৰ পৰা শিশিৰ বৰঠাকুৰ ছাৰ প্ৰফেচৰ তেখেতে লৈ আনিলে মৰিয়নিত পঢ়াহি JVৰ পৰা মৰিয়নিলৈ লৈ আনিলে নহয় মোক ইয়াত মেজৰ নকয় তেতিয়া অনাৰ্ছটো ভাল JV কলেজতকৈ অনাৰ্ছটো মৰিয়নি মহাবিদ্যালয় খুব ভাল আছিলে ইয়াত পঢ়ি মই প্ৰথমজন মই ভাল স্থান লৈ এজনেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা জিঅ'গ্ৰাফীত ছাবজেক্টত গুৱাহাটী ইউনিভাৰ্চিটিত মানে গুৱাহাটী বিশ্ববিদ্যালয়ত গৈ মই এডমিশ্যন পাইছিলোঁ সেইজনেই মই আছিলোঁ কমলজ্যোতি গগৈ আৰু তাৰপিছত পঢ়া শুনা কৰাৰ পিছত এই যে মই ক'লোঁ ডিগবৈত চাকৰি কৰিবলৈ যোৱাৰ পিছত তাৰ পৰা 10 বছৰ শিক্ষকতা কৰাৰ পিছত মোৰ কি হ'ল APSC পাছ কৰিলোঁ APSC পাছ কৰি মই লগে লগে যোৰহাটত ইন্সপেক্টৰ অফ স্কুলছ হিচাপে নিজৰ জিলাত যোগদান কৰিবলৈ পালোঁ আৰু মই বৰ ভাল পালোঁ APSCৰ কাৰণে প্ৰিপাৰেচন কেনেকৈ চলিছিল আৰু তেতিয়া সময়ত APSCৰ কাৰণে আপুনি প্ৰিপাৰেচন চলাইছিলে বা পাছো কৰিলে লগতে তেতিয়া আমি এবাৰে দিব লাগে লাইফটো তেতিয়া প্ৰিলিমিনাৰী বুলি কথা নাছিল এটাই পৰীক্ষা দিব লাগে
প্ৰিপেৰেশ্যন মানে জিঅ'গ্ৰাফী বিষয়টো মোৰ হোৱাৰ কাৰণে যথেষ্ট সুবিধা হ'ল। মানে আগৰ পৰাই প্লেনিং আছিলে নে? প্লেনিং আগৰ পৰাই আছিলে যে মই এনেকুৱা ভাল ছাৰ্ভিচত যাম, আৰু এবাৰতো মই ACS-ত খুব ভাল নম্বৰ পাইছিলোঁ, কিন্তু ভাইভাত মই ৰৈ যাব লগা হ'ল। মই তেতিয়াই হোৱা হ'লে DC হৈ আজি মই ৰিটায়াৰমেণ্ট ল'লোহেঁতেন, কিন্তু তেতিয়াই মই এলিজিবল হৈছিলোঁ। কিন্তু পিছৰবাৰ মই ইনস্পেক্টৰ অফ স্কুলছ পোৱাৰ কাৰণে এটা সুবিধা হ'ল কি, মই শিক্ষা বিভাগতে মানে যোগদান কৰি থাকিবলৈ পালোঁ আৰু শিক্ষাৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ পালোঁ। আৰু এইখিনি কৰিবলৈ পাই মই দিল্লীত পঢ়িবলৈ সুবিধা পালোঁ। আৰু ইয়াৰ যোগেদি ইয়াৰ পৰা গৈ পেলাই দিল্লীত পঢ়াটো, এই লাইফটো কেনেকুৱা আছিলে? এইটো আচলতে মানুহৰ ভাগ্যও লাগিব। এই লাইফটো কি হ'ল, মোক তেতিয়া এডুকেশ্যন কমিশ্যনাৰ লক্ষীনাথ তামুলীদেৱে উপজাচি পঢ়িবলৈ পঠিয়াই দিলে, এটা অৰ্ডাৰ উলিয়াই। মই তেতিয়া ইনস্পেক্টৰ অফ স্কুল যোগদান কৰিছোঁ। চাকৰি পোৱাৰ পিছত মোক দিল্লীলৈ পঠিয়াই দিলে, ফোন কৰিলে, তুমি যোৱা চাকৰি পোৱাৰ পাছত আকৌ পঢ়িবলৈ দিয়ে। সেইটো আমাৰ ষ্টাডি লিভ এটা দিয়াই কমিশ্যনাৰ, যে এইজনক কামত আহিব পিছত। আমাৰ শিক্ষা বিভাগত এজন ৰিচৰ্চফুল পাৰ্চন, চাকৰি কৰাৰ লগে লগে মোক যোৰহাট টেবুলত পৰিলেহি যে মই দিল্লীত পঢ়িবগৈ লাগে। মই খুবেই ভাল পালোঁ। আপোনাক তেওঁলোকে নিজে পঠিয়াইছে? নিজে পঠিয়াইছে। মই নিজে বিচাৰিলেও নিবিচাৰিলেও মোক ডিপাৰ্টমেণ্টে অৰ্ডাৰ দিছে, কমিশ্যনাৰে, মই গ'লোঁ। সেইটোৱে মোৰ এটা উন্নতিৰ ভাল পৰিচয় পালে কি, তাত পঢ়ি থাকোঁতে মোক আকৌ মালয়েছিয়ালৈ পঠিয়ালে, ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে। মালয়েছিয়ালৈ শিক্ষাৰ কৰ্মশালা আৰু প্লেনিং কৰিবলৈ পঠিয়ালে, এছিয়ান পেচিফিক ৰিজনৰ। মই ভাৰতবৰ্ষৰ এজন শিক্ষাবিদ হিচাপে, এজন বিষয়া হিচাপে মালয়েছিয়াত গৈ এছিয়ান পেচিফিক ৰিজনৰ, এছিয়াৰ মই কৰিবলৈ পাই যথেষ্ট গৌৰৱবোধ কৰিলোঁ। তেতিয়াই আমাৰ 2002 চনৰ পৰা আৰম্ভ হৈছে সৰ্বশিক্ষা অভিযান। এছিয়ান কাণ্ট্ৰিজবিলাকৰ কাৰণে সৰ্বশিক্ষা প্লেনিঙৰ লগত মই জড়িত হৈ পৰিলোঁ। আৰু এইবিলাক বহুত আমোদজনক। আৰু তেতিয়াই লেপটপত মই প্ৰেজেণ্টেশ্যন দিবলৈ, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিবলৈ শিকিলোঁ। আৰু কম্পিউটাৰ মই দিল্লীতেই মানে নিপা বুলি কয় ইনষ্টিটিউটত মই সুকীয়া আমি ডিগ্ৰী ল'ব লগা নহ'ল। তাত এডুকেশ্যনেল প্লেনিংবিলাক শিকিলোঁ, কিতাপ পত্ৰ কেনেকৈ লিখে এডুকেশ্যনেল, এইবিলাক শিকিলোঁ। বহুখিনি জ্ঞান হ'ল। তাৰ পৰা আকৌ অসমলৈ ঘূৰি আহিলোঁ। অসমলৈ ঘূৰি অহাৰ পিছত মই কামৰূপ মেট্ৰ' জিলাত আকৌ মোক লৈ গ'লে চৰকাৰী কামবিলাকো মই যথেষ্ট কৰিব লাগে। ডি জিংৰানৰ দৰে কমিশ্যনাৰ লগত, IAS অফিচাৰ লগত মই এই পাৰ্সপেক্টিভ এডুকেশ্যন প্লেনিংবিলাক মই কৰিবলৈ ধৰিলোঁ। আৰু কৰাৰ পিছত মই জড়িত হৈ পৰিলোঁ এজন ৰিচোৰ্চ পাৰ্চন হিচাপে NIAR মুছুৰীৰ লগত, নেশ্যনেল ইনষ্টিটিউট অফ এডমিনিষ্ট্ৰেটিভ ৰিচাৰ্চ মুছুৰীৰ এজন মই কনচালটেণ্ট হ'লোঁ, তাৰ ৰিচোৰ্চ পাৰ্চন হ'লোঁ। যিসকল IAS অফিচাৰে ট্ৰেইনিং লয় লাল বাহাদুৰ শাস্ত্ৰী LBNS বুলি কয় NIARক, শাস্ত্ৰী ইনষ্টিটিউটত, তাত মই ট্ৰেইনিং দিবলৈ পাওঁগৈ সৰ্বশিক্ষা অভিযানৰ। আৰু নৰ্থ ইষ্টৰ যিমানখিনি ষ্টেট আছে তালৈ মোক নিউ দিল্লীয়ে পঠিয়াই দিয়ে, প্লেনিং কৰোৱাবগৈ লাগে সৰ্বশিক্ষা। ইয়াৰ পিছত বিহাৰলৈ মোক লৈ যায় NIAR মুছুৰীৰ প্ৰফেচাৰসকল আহি, বিহাৰত প্লেনিং কৰোঁ। যিহেতু হিন্দী ভাষাটো মই আগতে নকছাৰীতে মই শিকি থৈছিলোঁ ভালকৈ, গ্ৰামাৰ ক্ষেত্ৰত প্ৰয়োজন নাই। দিল্লীত গৈ স্পষ্টভাৱে মই হিন্দী ভাষাটো ক'বলৈ শিকিলোঁ। মই যেতিয়া হিন্দী কওঁ বহুতে ভাবে যে তেওঁ অসমীয়া মানুহ নহয় নেকি, তেনেকুৱা ধৰণৰ। মোৰ প্ৰব্লেম হোৱা নাছিল। গতিকে ভাষা খুব প্ৰয়োজন, আমাৰ ল'ৰা ছোৱালীয়ে শিকিব লাগে। কলকাতা চিটিৰ মই এডুকেশ্যন প্লেনিং কৰিলোঁগৈ, তাতো মই প্ৰব্লেম পোৱা নাই। বিহাৰৰ কেইবাখনত কৰিলোঁ, মাধৱচৰাই ডিষ্ট্ৰিক্ট ৰাজস্থানত কৰিলোঁগৈ। তেনেকৈ বহু ঠাই মই ভ্ৰমণ কৰিবলৈ পালোঁ। তাৰ পৰা আকৌ মোক কি হ'ল, লগে লগে মোক যোগদান কৰোৱাই দিলে সেৱাত। তেতিয়াতো মই আকৌ ওলাব নোৱাৰা হ'লোঁ। সেৱাৰ কথাখিনি অলপ আগতে মই কৈয়ে গৈছোঁ। সেৱাৰ আৰম্ভণিটো অকণমান আৰু কৈ দিয়ক, ভাল লাগিব। কাৰণ আপোনাৰ শিক্ষাৰ যিটো আপোনাৰ দৰে স্বৰমধন্য ব্যক্তিৰ লগত আমাৰ এটা অনুষ্ঠান কৰিব পাই আমিও ভাল লাগিছে। অসমৰ পৰা গৈ পেলাই বিহাৰত, কলকাতাত, ৰাজস্থানত, এই সময়ছোৱাত মানে কেনেকুৱা অনুভৱ কৰিলে? ধৰক, কাৰণ অসমৰ পৰা ওলাই গৈছে আপুনি। মই তেতিয়াই প্ৰায় 2005 চন, 6 চন, 7 চন তেতিয়াই লেপটপ লৈ মই কাম কৰি ফুৰোঁগৈ।
নিজে পাৱাৰ পইণ্ট বনাওঁ। এতিয়া বৰ্তমান মই ইলেক্ট্ৰনিক উন্নয়ন নিগমত কাম কৰি মইতো এআইৰ দ্বাৰা এতিয়া পাৱাৰ পইণ্ট বনোৱা 5 মিনিটত মোৰ গোটেই মানে পাৱাৰ পইণ্ট শ্লাইড হৈ যায়। আগতে মই 5 দিন লাগিছিলে এটা বিষয়ৰ ওপৰত, এতিয়া আৰু আধুনিক হৈ গ'ল। আজি গাঁওবিলাকত মই কলেজবিলাকত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ট্ৰেইনিং দি থ'ব পাৰিছোঁ এজন 62 চনৰ জন্ম হোৱা মানুহ হিচাপে। এইটো এটা হাবিয়াস লাগিব, আধুনিক যুগৰ লগত নিজেই খাপ খুৱাই কাম কৰিব লাগিব। সেইটোৱে নহয়, মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ কেৰাটেত মই ব্লেক বেল্ট লৈছিলোঁ, যে পঢ়াৰ মাজেদি ব্লেক বেল্ট ল'ব জানিছিলোঁ। আৰু এই ফিজিকেল ফিটনেছটোৱে এতিয়া মোক কৰ্মক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। আপুনি তেতিয়াহ'লে মানে ফিজিকেল ফিটনেছৰ প্ৰতি আকৰ্ষিত হ'লনে নে দৰকাৰ নাই নে পঢ়াৰ ক্ষেত্ৰতো আছো ইণ্টাৰেষ্টিং নিজৰ হেল্থৰ নহয়। কাৰণে জৰুৰী কাৰণে ভাল ডক্টৰ মনোজ হাজৰিকা এই জাপানিজ শুটোকান কেৰাটেৰ মানে এজন ট্ৰেইনড পাৰ্চন আছিলে, তেওঁ মোৰ কোচ হয়, গুৰু হয়। ডক্টৰ মনোজ হাজৰিকাৰো ইউনিভাৰ্চিটিত ফাৰ্ষ্ট ক্লাছ পাইছে। আমি দুইটা একে ৰুমত থাকোঁ। থকাৰ হিচাপত তেওঁৰ লগত মই আকৰ্ষিত হৈ জালুকবাৰী গুৱাহাটীৰ পাহাৰকেইটা আমি ৰাতিপুৱা দৌৰি উঠোঁ। তাত যিটো মানে ফিল্ড আছে, ফিল্ডত আমি ভেকুলী জাম দি অনায়াসেই বহুতখিনি প্ৰেক্টিছ কৰিব পাৰোঁ। নেশ্যনেল খেলিলোঁ, মোৰ মনত আছে বুল স্বৰ্গীয়াৰী বুলি এজন বড়ো ল'ৰাৰ লগত। তেতিয়াই মই তেওঁক মাঞ্চ মাৰি বহুত মানে উৰুৱাই দিছোঁ, তেওঁ মাৰিছে। আমি ভাল এটা মানে কেৰাটেত অভিজ্ঞতা আছে। এই ডক্টৰ মনোজ হাজৰিকা তেখেত কটন মহাবিদ্যালয়ৰ প্ৰফেচৰ সোমালে, যেতিয়া কটন এতিয়া ইউনিভাৰ্চিটি হ'ল। আৰু তেওঁ মানে নিজৰ যিটো আমাৰ প্ৰেক্টিছ এৰি নিদিলে। এতিয়াও আমি লগ হওঁ, আমাৰ এলুমিনি বা ইউনিভাৰ্চিটি এলুমিনি হিচাপে আমি ৰিমাইণ্ড কৰোঁ পুৰণা কামখিনি কি আমি কৰিছিলোঁ। আমি আন্দোলনো কিন্তু লগতে পাই গৈছিলোঁ, আমাৰ বহিৰাগত আন্দোলনটো তাত কিছু পৰিমাণে জড়িত হৈছিলোঁ। জড়িত হ'লেও পঢ়াটো আমি কিন্তু ক্ষতি কৰা নাছিলোঁ। গতিকে সেই কথাটো মই অলপ চুই গ'লোঁ আপোনালোকৰ লগত, কিন্তু আৰু বহুত সংগ্ৰাম কৰিলোঁ পঢ়াৰ কাৰণে। সেই বিষয়ে অলপ এই কওক না। সংগ্ৰামটো এনেধৰণৰ, কিতাপ পত্ৰ আমি যেনেধৰণে পাব লাগে, যেনেধৰণে গাইড পাব লাগে, আমি গাঁৱৰ ল'ৰা হিচাপে নকছাৰী অঞ্চলত ইমান গাইড পোৱা নাছিলোঁ। কিন্তু নকছাৰী অঞ্চলৰ আমাৰ নাগৰিকসকল ইমানেই ভাল, তেওঁলোকে উৎসাহ প্ৰদান কৰিছিলে। আৰু আমাৰ ইমানেই হাবিয়াস উৎসাহ, যিটো আমাৰ স্পিৰিট, তাৰ দ্বাৰা কিন্তু আমি পঢ়া শুনাবিলাক নিজে আগুৱাই নিবলৈ সক্ষম হ'লোঁ। আৰু মই ভাবোঁ উঠি অহা প্ৰজন্মই যিকোনো ক্ষেত্ৰতে হাবিয়াস কৰিলে, প্ৰচেষ্টা চলালে, তেওঁলোকে কিন্তু নিজৰ স্পিৰিটৰ দ্বাৰা কাম কৰি যাব পাৰে। আৰু সেইটো কৰিলে আমাৰ অঞ্চলটো আমি আৰু আগুৱাই লৈ যাব পাৰিম। কিন্তু আন্দোলনৰ পিৰিয়ডত আপোনালোকক কওঁ মই এটা, আমি কিছুমান ছ'চিয়েল ৱৰ্ক কৰিলোঁ নকছাৰীত ছ'চিয়েল ৱৰ্ক কৰিলোঁ। মানে মই এটা সৌভাগ্য কথা হৈছিল কি, 1985 চনত অসম গণ পৰিষদ চৰকাৰ প্ৰথম গঠন হওঁতে মই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে BT হোষ্টেলতে আছোঁ। এই আছাম টাইপ 1-2 বুলি কয়, যিটো BT হোষ্টেল বুলি কয়। থাকোঁতে মই প্ৰফুল্ল মহন্ত, ললিত ৰাজখোৱা, ভিগু ফুকন আদি কৰি এই ব্যক্তিসকলৰ সংস্পৰ্শত আছিলোঁ। বৰ্তমানৰ অতুল বৰাও আছিলে মিনিষ্টাৰ। মই তেতিয়া গাঁওখনৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত থাকিয়ে চিন্তা কৰিলোঁ। এই চিন্তাটো এনেধৰণৰ আছিল, মোৰ গাঁৱত এখন ভাল LP স্কুল নাই, অলপ দূৰত হাইস্কুল আছে ঠিকেই, মই গাঁৱৰ স্কুলত পঢ়িবলৈ নাপালোঁ। মই দৰিকিয়াল 102 নং দৰিকিয়াল প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ, নকছাৰী হাইস্কুলৰ কাষতে। তাৰ পৰাই উত্তীৰ্ণ হ'লোঁ। আৰু আমাৰ নকছাৰীৰ ল'ৰা তেতিয়া কেইবাজনেও পৰীক্ষাত ষ্টেণ্ড কৰিছে, কিন্তু ৰঞ্জুমণি ভূঞা, ৰঞ্জিত ভূঞা আৰু তেনেকৈ আমাৰ কেইবাজনো আমাৰ মানে আছে। পিছত হায়াৰ ছেকেণ্ডেৰী মানে PDG লেভেলত অনিমা গগৈহঁতেও কৰিছে, আমাৰ উৎপল গগৈহঁতে কৰিছে। গতিকে আমাৰ সময়ত কিন্তু ষ্টেণ্ড কৰিছিলে, ভাল চোকা চোকা ল'ৰা ছোৱালী ওলাইছিলে। এই যে আমি পঢ়াবিলাক তেনেকৈ কৰি গ'লোঁ, কৰি গৈ আমি কি হৈছিলে,
আমি সদায় এটা মুডত থাকোঁ যে কেনেকৈ আমি ভাল পোষ্টত যাম, কেনেকৈ আমি DC হ'ম, ADC হ'ম। মোৰ এটা আকৰ্ষণ আছিল কি, নকছাৰী হাইস্কুললৈ তেতিয়া শৰৎচন্দ্ৰ গোস্বামী বিদ্যালয় পৰিদৰ্শক আহিছিল। আমি সৰু সৰু হাইস্কুলত পঢ়ি আছোঁ। বিদ্যালয় পৰিদৰ্শক বুলি ক'লে আমি তেতিয়া খুব ভয় কৰোঁ আৰু সন্মান কৰোঁ। তেখেত আহি প্ৰশ্ন মোক সুধিছিল। আমি সেইদিনা খুব ভালকৈ যাওঁ আৰু প্ৰস্তুত হৈ যাওঁ। শিক্ষকসকলেও কয় যে ইনস্পেক্টৰ আহিলে তহঁতি কিন্তু উত্তৰ দিব লাগিব ভালকৈ। উত্তৰ দিব পাৰিছিলোঁ। তেখেতে শুভ্ৰ সাজ, ধুতি পাঞ্জাবী পিন্ধি আহিছে, খুব ভাল লাগিল। আৰু সেইটো মই মনত পুহি ৰাখিলোঁ যে মই এদিন নিজেও ইনস্পেক্টৰ অফ স্কুলছ মানে বিদ্যালয় পৰিদৰ্শক হ'ম। আৰু সেইটো মই হৈহে দেখুৱালোঁ, হ'ব পাৰিলোঁ। সেই প্ৰচেষ্টাবিলাক আমাৰ দিনত আছিল আৰু এইম ইন লাইফটো আমি ভবামতে নিজে কৰিব পাৰিছিলোঁ। আৰু এই বিদ্যালয়ৰ পৰিদৰ্শক হোৱাৰ পিছত আৰু আগবাঢ়িহে যাবগৈ পাৰিলোঁ আমি। সেৱা হাই ছেকেণ্ডেৰী কাউন্সিলৰ শিক্ষা সচিব হিচাপে। বিদ্যালয় পৰিদৰ্শক আছিলে, ধৰক সেয়া অঞ্চলৰ পৰা প্ৰথমজন আছিলে। প্ৰথমজন এজনেই। এজনে, বৰ্তমানো এজনে। হয়। কেনেকুৱা অনুভৱ আছিল সেইটো? কাৰণ নিজৰ মোৰ গাঁৱলৈ যেতিয়া অনুভৱ ঘূৰি আহিছে। মানে মোৰ ছাৰসকলে মানে অনুভৱটো এনেকুৱা, প্ৰথম নকছাৰী হাইস্কুললৈ আহিছোঁ, গোটেই ছাত্ৰ ছাত্ৰী শিক্ষকে ফুল ছটিয়াই ছটিয়াই মই আগবঢ়াই লৈ গৈছে সভাকক্ষলৈ নকছাৰী হাইস্কুলত। মই যিখন বিদ্যালয়ৰ পৰা পঢ়িছিলোঁ, মেট্ৰিক পাছ কৰিলোঁ, সেই বিদ্যালয়ত মোক বিদ্যালয় পৰিদৰ্শক হিচাপে ফুল ছটিয়াই ছটিয়াই, আজিও মনত পৰে তুলন চুতীয়া ছাৰ, তেখেত ঢুকাই গ'ল, আমাৰ বৰপূজাৰী ছাৰ, ললিত বৰপূজাৰী ছাৰ, আমাৰ গোপাল ৰাজকুমাৰ ছাৰ, এইসকল স্বনামধন্য শিক্ষাগুৰুৱে যেতিয়া এজন ছাত্ৰক এজন বিদ্যালয় পৰিদৰ্শক হোৱাৰ পিছত ফুল ছটিয়াই ছটিয়াই আগবঢ়াই নিয়ে, এইটো কেনেকুৱা অনুভৱ হ'ব? এই কথাবিলাকে মোক কিন্তু আৰু দুগুণ উৎসাহ যোগায় যে নকছাৰী অঞ্চলটোৰ কাৰণে কাম কৰিব লাগিব। মই যিমান চৰকাৰী গ্ৰাণ্ট থাকে নকছাৰী হাইস্কুলৰ কাৰণে মই দিছিলোঁ বিদ্যালয় পৰিদৰ্শক হিচাপে, মানে যোৰহাটত অফিচত বহি লৈ। ললিত বৰপূজাৰী ছাৰৰ পেঞ্চনৰ কাম কৰি দিলোঁ, ইজন সিজনকৈ অৱসৰ লোৱা, কাৰণ 10 বছৰ আছোঁ মই। এজন বিদ্যালয় পৰিদৰ্শক এখন জিলাত 10 বছৰ থাকিব পৰাটো বৰ ডাঙৰ কথা। তেতিয়া গাঁৱৰ কামবিলাক মই পৰিদৰ্শক যোগদান কৰাৰ আগতে গুৱাহাটী ইউনিভাৰ্চিটিত থাকোঁতেই কৰিলোঁ প্ৰধান কাম। আমাৰ গাঁৱত বিজুলী বাতি নাছিল, কাৰণ আমি পঢ়িলোঁ টিপচাকিৰ পোহৰত, কেৰাচিন তেলৰ লেম্পত। তেনেকেই আমি পঢ়িলোঁ। আমাৰ গাঁৱত বিজুলী নাই। মই প্ৰথম শক্তিমন্ত্ৰী ললিৰাজ খোৱা থাকোঁতে বিজুলী বাতি সংযোগ কৰালোহি গাঁৱত, খুটা পেলোৱালোহি। কোন চনত? এইটো প্ৰায় 86-87 চন, 1986-87 চন বিজুলী সংযোগ কৰালোহি। এবাৰ কি হ'ল, ডাঙৰ এটা আমোদজনক ঘটনা, আধা কিলোমিটাৰ কম হৈ গ'ল খুটা আৰু আমাৰ ৱায়াৰ। মোকতো গাঁৱৰ সেইখিনি ৰাইজে কাটিবলৈ ঘূৰি ফুৰিছে। আমাৰ গাঁওখন এনেকুৱাই আছিল, মানুহবিলাকে মানে কটা মৰা কৰে, মাৰপিট কৰে। ইমান মানে আমি আৰু সুসভ্য নাছিলোঁ, একদম যি কৰোঁ বুলি ক'লে তাকেই কৰে। ৰাস্তাত আৰু মানুহ এনেই ধৰি ধৰি পিটে, তেনেকুৱা মানুহে আৰু মানে ঘৰুৱা সাঁজটো খোৱাটো আছে আৰু। তাৰপিছত মোৰতো বৰ ভয় লাগিছে, ইউনিভাৰ্চিটিত পঢ়িছোঁ, মূৰ কাটিব। মানে কাৰণটো হ'ল আমাৰ এই কেলে পোহৰ নেপাম, প্ৰথম টিভি আহিছে 1985 চনত অসমলৈ, ক'লা বগা টিভি। 86 চনত মানুহবোৰে টিভি, পঞ্চায়তৰ পৰা এটা টিভি দিয়ে। আমাৰ গাঁৱত এটাই ক'লা বগা টিভি আছিলে, আৰু সেই টিভিটো চাবলৈ প্ৰথম আমাৰ মানে ৰামায়ণ দিয়ে। আমাৰ ঘৰত মানে পঞ্চায়তত নাচায়, আমাৰ ঘৰত টিভিটো লগাইহি, কাৰেণ্ট লাগিব নহয়। এই প্ৰথম কাৰেণ্ট আহিলে, টিভি আহিলে, এইটো প্ৰায় 1986 চনৰ কথা। পঞ্চায়তে দিয়া ক'লা বগা টিভিটোত মানুহ একেবাৰে ঘৰ ভৰি থাকে ৰামায়ণ চাবলৈ দেওবাৰে দেওবাৰে। এই কাহিনীবিলাক বৰ বেলেগ ধৰণৰ। ইফালে মূৰ কাটিব, কাৰণ মানুহবিলাকে মানে 500 মিটাৰমান, আধা কিলোমিটাৰমান কমি গ'ল নে? কমি গ'ল। মই আকৌ গাড়ীত উঠি গৈ শক্তিমন্ত্ৰীৰ পৰা আৰু আধা কিলোমিটাৰ পাছ কৰাই আনি তিতাবৰত আমাৰ ইলেক্ট্ৰিচিটি ACBৰ কাৰ্যালয় আছিলে। মানে মোৰ বোলো এইটো গতি হৈছে, আৰু তাৰ পৰা ফোন কৰি দিলে মিনিষ্টাৰ, গাঁৱত আৰু আধা কিলোমিটাৰ হোৱাতহে ৰক্ষা পাইছোঁ।
কিন্তু আমি হতাশ হোৱা নাই, যদিও মূৰটো কাটিম বুলি কৈছিলে, যে স্কুলখন লাগে। ৬২,০০০ টকাত গোটেই স্কুল পকা হৈ গ'ল, আমাৰ গাঁৱৰ LP স্কুলখন, তিৰুৱাল গাঁৱৰ। ইয়াৰ পিছত আকৌ দৰকাৰ হ'ল যে খোৱা পানী আমি যোগাযোগ ময়ে কৰিলোঁ আগভাগ, এজন মাষ্টাৰ ডিগ্ৰী ল'ৰা হিচাপে। অ'ত পানী খান্দেগৈ গাড়ী আহি, তো পানী নাপায়, অ'ত পায়। শেষত আমাৰ ঘৰৰে ৰাস্তাৰ কাষৰ এটুকুৰা বৰ মূল্যৱান মাটি দিব লগা হ'ল। তাত প্ৰথম পানীৰ কল হৈছে, মানে খোৱা পানী যোগান আঁচনি, দেবাৰাৰ পৰা খোৱা পানী যোগান আঁচনি প্ৰথম হৈছে। প্ৰথম ইয়াৰ পৰাই গোটেই অঞ্চললৈ গৈছে, গোটেই অঞ্চলৰ চাৰিআলি আদি কৰি, দেবাৰৰ পৰা চাৰিআলি আদি কৰি সকলোৱে হৈছে। নকছাৰী প্ৰায় অংশলৈ গৈছে। যিমান পাৰে গৈছে আৰু তাৰমানে। তাৰ পৰা দেউতাৰ এটা ভাল প্ৰচেষ্টা আছিল। দেউতাৰ নাম সীতাৰাম গগৈ, জীৱিত আছে। দেউতাৰ বয়স এতিয়া ৯৫ বছৰ। দেউতাই টেলিফোন এক্সচেঞ্জটো তেওঁ টেলিফোন বিভাগৰ এজন ছাব ইন্সপেক্টৰ হিচাপে নকছাৰীলৈ আনিলে, পাতিলে দেউতাৰ জোৰতে। দেউতা মই ক'লোৱেই নহয়, ১৯৬২ চনত চীনা যুদ্ধত দেউতা মৰিলে বুলি উলিয়াই দিলে গাঁৱত। বংশৰ মানুহবিলাকে কৈছে, মা কুলখনি মানুহ, কিহে পায়, ঘৰখনত ইমান ধন ধান আছে, সি চাকৰি কৰিব। তেতিয়া দিনত চাকৰি কৰাটো বেয়া কথা, ঘৰত ধান চাউল আছে, চাকৰি কৰিবলৈ যায়নে? দেউতা কিন্তু গৈছিলে, আৰু মানে আমাক পঢ়াবলৈ সুবিধা হৈছিলে। আৰু ঘৰখনৰ বায়েক ৪জনী আৰু ভনীয়েক এজনী আছিলে, বিয়া দিব পাৰিলে তেওঁলোকক ভাগে ভাগে। আমাৰ পেহীদেউ যিগৰাকী, এগৰাকী ভনীয়েক DCB কলেজৰ তেখেত মানে ছুপাৰিনটেণ্ডেণ্ট আছিলে। তেখেত এতিয়া ঢুকাইছে, যোৱা বছৰ ছুপাৰিনটেণ্ডেণ্ট হিচাপে অৱসৰ লৈ ঢুকাইছে। গতিকে সেইখিনি কাম কৰিব পাৰিছিল। কিন্তু তেখেতৰ মৃত্যুৰ মানে এটা কাৰণেই আমি স্মৰণ কৰিবলগীয়া পদ্মা বৰুৱা, পদ্মা গগৈ আছিলে, পদ্মা কুমাৰী গগৈ। খুব দেখাত সুন্দৰ আছিলে। প্ৰথমগৰাকী মেট্ৰিক পাছ ছোৱালী আছিলে নকছাৰীৰ, পদ্মা কুমাৰী গগৈ, ছোৱালী হিচাপে। পুৰুষ আগতে পাছ কৰিছে। এইটো তেখেতসকলতো মেট্ৰিক পাছ কৰা প্ৰায় ১৯৪৫-৪৬ মান। ডাঙৰ কথা, মানে ডাঙৰ কথা। তেতিয়া ৪৫-৪৬ স্বাধীনতাৰ সময়ৰ কথা। সেই সময়ত তেখেতসকল মেট্ৰিক পাছ কৰিছে, প্ৰথমগৰাকী ছোৱালী। গতিকে তেতিয়া ছোৱালীয়ে পঢ়াটোও নিবিচাৰে, কিন্তু DCB কলেজত এডমিশ্যন লৈ পঢ়িও থাকে, কেৰেণী কামো কৰে DCB কলেজত। তেতিয়াই কৰি কৰি শেষত তেওঁ মানে কলেজৰ গোটেই তত্ত্বাৱধায়ক এগৰাকী এডমিনিষ্ট্ৰেটৰ হ'বলৈ পাৰিছিল। সেইটো লগতে ক'ব লাগিব কথা। এতিয়া দেউতাৰ কথাটো হ'ল, এই যে চাইনা যুদ্ধৰ তেওঁ যে সোমাই থাকিলে, গাঁৱত সমালোচনা হৈছে, ঘৰত মৰিলে বুলি এৰিয়ে দিলে, মাত্ৰ সকাম পাতিবলৈ বাকী। আৰু ময়ো লাহে লাহে ডাঙৰ হৈ আহিছোঁ। কিন্তু এদিন ক'লা মূলা পৰি দেউতা এখন মাথুৰ মূৰত মহাত্মা গান্ধীৰ দৰে চুৰিয়া পিন্ধি, ফটা গেঞ্জি এটা পিন্ধি ওলাইছেহি। যুদ্ধও ইতিমধ্যে হাম কাটিছেহি। ওলাই ঘৰত আচৰিত হৈছে, মায়ে ভাবিছে এইটো মোৰ মানুহটো হয়নে নহয়। কিমান দিনৰ এই খবৰটো ওলোৱাৰ পাছত, কিমান দিনৰ পাছত তেওঁ ঘৰলৈ? এইটো ৪-৫ মাহ মান হৈ গ'ল। বহুত দিন। বহুত দিন গেপ। মানে সেই সময়ত কোনো যোগাযোগ ব্যৱস্থা নাই, যুদ্ধকালীন অৱস্থা। আৰ্মিয়েও খবৰ দিয়া নাই। মানে তেতিয়া টেলিফোন নাই নহয়, আজিৰ দৰে মোবাইল নাইতো, টেলিফোনো নাই, টেলিগ্ৰাম ব্যৱস্থাও নাই। যুদ্ধত সকলো ফেইলাৰ হৈ গৈছে। এইনে আহিব পৰা নাই। তাৰপৰা ওলালেহি, হয়নে নহয় সন্দেহ কৰিছে। পিছত আৰু তেখেতে মানে সকলোৱে জানিলে হয়, তেওঁ আচলতে তেজপুৰত এখন আৰ্মি হস্পিটেলত পৰি আছিলে, গুলি খাই। চাইনিজ আৰ্মিৰ গুলি খাই তেওঁ পৰি আছিলে। বহুত দিনত ভাল পাইহে ওলাইছিল। তেতিয়া দিনত এটা আচৰিত কথা, বাছ চলিছিলে কিন্তু। ফটিক হাজৰিকা তেখেতে বাছ চলাইছিলে, পাৰুল বাছ। এই বাছবোৰ আমি দেখোঁ আৰু এই বাছত নামিছে। এই মানে আমাৰ এইডোখৰতে আৰু শিমলু তলতে নামি, সত্যনাগুৰিতে নামি আমাৰ ঘৰলৈ গৈছে। গতিকে এইটো এটা বৰ আচৰিত ধৰণৰ এটা কাহিনী, চীনা যুদ্ধৰ সময়ত সেইবিলাক আমি দেখা। আৰু দেউতাহঁতেতো স্বাধীনতা আন্দোলন দেখিলেই, পালেই। তেওঁক সোধে নাই কেনেকুৱা হৈছিলে আপুনি ডাঙৰ হোৱাৰ পাছত? তেখেতে সোধে মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেখেতক সংসাৰ সাৰথী এৱাৰ্ড দিলে। এইটো ২০০৩ চনত দিছে।
অৱসৰৰ আগে আগে এটা গ'ল্ড মেডেল দিছে, চাৰ্টিফিকেট দিছে। চাৰ্টিফিকেট আমাৰ লগত আছেই, মানে এইবিলাক তেখেতে সন্মানিত কৰিছিলে অসম চৰকাৰে। নকছাৰী অঞ্চলত ভাৰতবৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয়ভাৱে সন্মান পোৱা ব্যক্তি মই ভাবোঁ দেউতাই, সীতাৰাম গগৈ, যিজন এতিয়া 95 বছৰ বয়সীয়া। গতিকে এইটো এটা আমাৰ ঘৰখনৰ কাৰণে গৌৰৱ। গতিকে মই দেউতাৰ আৰ্হিতে আমিও কাম কৰি জড়িত হ'ল, ধৰক শিক্ষক পৰিদৰ্শকৰ পাছত সেৱাৰ লগত জড়িত হ'ল, একদম আমাৰ জাতীয় শিক্ষা অনুষ্ঠান তাৰ এটা গুৰু দায়িত্ব পালে। কেনেকৈ সেই বিষয়ে অকণমান কওক। সেৱা মানে অসম মাধ্যমিক শিক্ষা পৰিষদ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। এবাৰ তাত মানে এটা ঘটনা ঘটিছিলে, মানে অখিল গগৈয়ে মানে তাত আন্দোলন কৰিছেগৈ যে পাঠ্যক্ৰম মানে আমাৰ কিতাপবিলাক ইমান ভুল কিয়। মই সেৱাৰ তেতিয়া সচিব, মই তেওঁৰ মুখামুখি হৈছোঁ সচিব হিচাপে, তেওঁ ৰাইজৰ দলৰ মানে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰেচিডেণ্ট হিচাপে গোটেই পাৰ্টিক আনি মানে সেৱাৰ গেটৰ মুখত গুমনি মৈদামত কৰিছে যে কিতাপবোৰ কিয় ভুল এনতেন। তেতিয়া মই ভালেই কথা পাইছোঁ যে কিতাপবোৰ যি ভুল আছে সংস্কাৰ কৰিব লাগে। কিতাপবিলাক সংস্কাৰ কৰিবৰ কাৰণে কেৰিকুলাম কমিটিক দায়িত্ব দিলোঁ, বহুখিনি সংস্কাৰ হ'ল, ছাবজেক্টবিলাকৰ বহুখিনি কৰিলে। স্প'কেন ইংলিছটো মই যথেষ্ট গুৰুত্ব দিছিলোঁ, সেইখিনিও কাম হ'ল। কিন্তু তেওঁ আন্দোলন কৰি ধৰ্ণা দি থাকোঁতে এনেধৰণে সেৱাক আক্ৰমণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা। মই ক'লোঁ যে পাঠ্যপুথি কোনে প্ৰিণ্ট কৰে আপুনি জানেনে, কোনে প্ৰকাশ কৰে? যে সেৱাই কৰে। মই ক'লোঁ নহয়, আপুনি ৰং নাম্বাৰত ধৰ্ণা দিছেহি। পাঠ্যপুথি প্ৰণয়ন কৰে, পাঠ্যপুথি ছপা কৰি বিলাই অসম পাঠ্যপুথি প্ৰণয়ন নিগমে, আপুনি তাত ধৰ্ণা দিয়কগৈ। তাৰ পৰা সেৱাৰ পৰা আঁতৰি গৈ তাত ধৰ্ণা দিছে যে সময়মতে পাঠ্যপুথি লাগে ল'ৰা ছোৱালীক, এনেধৰণৰ কথা। গতিকে তেনেধৰণৰ কিছুমান প্ৰব্লেম বা আন্দোলনৰ সন্মুখীন সেৱাত সততে হ'ব লগা হয়। এবাৰ আপচু আহিল বড়োসকল, বড়ো ষ্টুডেণ্ট ইউনিয়নে আহি ক'লে যে আমাক কুৱেশ্যন পেপাৰ বড়ো লেংগুৱেজত লাগে। আমাৰতো তেনেকুৱা প্ৰস্তুতি নাই যে এটা লেংগুৱেজতে দিব লাগে। আৰু তেখেতসকলক সন্মান কৰাবৰ কাৰণে আমি মানি ল'লোঁ যে একাডেমিক অফিচাৰ লাগে। মই বড়ো লেংগুৱেজৰ কাৰণে একাডেমিক অফিচাৰো এপইণ্টমেণ্ট দিছিলোঁ সেই সময়ত। দি আমি আজি দেখিব আপোনালোকে বড়ো লেংগুৱেজতো কুৱেশ্যন পেপাৰবোৰ মেট্ৰিকত আহে। তেতিয়া মই এটা হিচাপ উলিয়াইছিলোঁ যে অসমত অসমীয়া ভাষী কিমান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে। 100 জনৰ ভিতৰত 71 জনেই কিন্তু মানে 2017 চনত মেট্ৰিক পৰীক্ষা অসমীয়া মাধ্যমত দিছিল। আমাৰ বহুতে ইংলিছ মাধ্যমৰ কথা ভাবি থাকে, সেইটো নহয় আচলতে। 71 জনে। বাকী আপোনালোকে দেখিব 11 জন মানে বেংগলী মিডিয়ামত পৰীক্ষা দিয়ে মেট্ৰিক। মই অসমীয়া ভাষালৈ বিভিন্ন ভাষালৈ গৈছোঁ। গতিকে মেট্ৰিক পৰীক্ষা দিয়াৰ কুৱেশ্যন পেপাৰ সেইমতে আমি প্ৰস্তুত কৰোঁ, সেই লেংগুৱেজ মতে। তাৰপিছতে আমি দেখা পাওঁ যে বড়ো লেংগুৱেজত প্ৰায় 5% মানে পৰীক্ষা দিয়ে। আৰু তাৰপিছতে আপোনাৰ বাকী লেংগুৱেজটো আহিল ইংৰাজী আৰু হিন্দী। তেনেকৈ মাৰ লেংগুৱেজ আছে, গাৰো লেংগুৱেজ আছে, এই লেংগুৱেজবিলাকতো মণিপুৰী এই লেংগুৱেজবিলাকতো আমি পৰীক্ষা পাতিব লগা হয়। সেইটো এটা গ্ৰেট এক্সপিৰিয়েঞ্চ। এই প্ৰথম দিনাখন যেতিয়া জইন কৰিছিলে কেনেকুৱা লাগিছে? মই প্ৰথম দিনা যোগদান কৰোঁতে আচলতে এটা অনুভৱ হৈছিলে, অসমখনৰ গোটেই পৰীক্ষা শিক্ষা চলাবৰ কাৰণে। হয়, মোৰ খুব ভালো লাগে, কিন্তু ভাল লগাৰ মাজতে যে মই ইমান পিছপৰা অঞ্চলৰ পৰা আহি এই কামটো কৰিবলৈ মোক ভগৱানে দায়িত্ব দিছে, গতিকে মই সুকলমে কৰিব লাগিব। এইটো মই পণ কৰি লৈছিলোঁ। ৰাতিক দিন কৰি মই তাত খাটিছিলোঁ।
আৰু মোক সহযোগ কৰিছিলে গোটেই কৰ্মচাৰীসকলে। তেওঁলোকৰ বন্ধুসম ব্যৱহাৰ কৰিছিলোঁ। আমি স্কুলৰ অধ্যক্ষসকল, প্ৰধান শিক্ষকসকল, আমাৰ চেণ্টাৰ চলোৱা যিসকল ভাৰপ্ৰাপ্ত শিক্ষকসকল যথেষ্ট সহায় কৰিছিল। তাৰ ভিতৰতো আমি কেইটামান মানে আচৰিত ধৰণৰ অভিজ্ঞতা পাইছিলোঁ। এবাৰ কি হ'ল, মোৰ এটা অভিজ্ঞতাত যে যোৰহাটত প্ৰশ্ন কাকত জ্বলাই দিছিল, পৰীক্ষাৰ বহী জ্বলাই দিছিল মই থকা অৱস্থাত, আৰু ময়ো যোৰহাটৰ মানুহ। মই এই দুষ্কৃতি কৰাটো আমি বৰ সহজভাৱে লোৱা নাছিলোঁ, আৰু এইটো হোৱাৰ পিছত নিজ হাতে কিছুমান পুৰি যোৱা বহী দাঙি লৈ এইবিলাক সেৱালে নি আকৌ সময়মতে মই ৰিজাল্ট দিবলৈ সক্ষম হৈছিলোঁ। গতিকে সেৱাৰ ছেক্ৰেটেৰী হিচাপে যথেষ্টখিনি গুৰু দায়িত্ব আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আগবাঢ়িব লাগে, আৰু যথেষ্টখিনি চেলেঞ্জো থাকে, আৰু সংস্কাৰ কামবিলাকো কৰিব লগা হয়। গতিকে এজন গাঁৱৰ কষ্ট কৰি যোৱা ল'ৰা হিচাপে এই চেলেঞ্জখিনি মূৰ পাতি লৈ বহুখিনি সেৱাত সংস্কাৰ কৰিলোঁ, কিতাপ পত্ৰ উলিয়ালোঁ, আৰু মই হাই ছেকেণ্ডেৰী কাউন্সিলতো বিষয় সৃষ্টি কৰি থৈ আহিলোঁ দুটাকৈ। এইখিনি গৌৰৱ অনুভৱ কৰোঁ। আৰু সেইটোৱে নহয়, অল ইণ্ডিয়া লেভেলত আমাৰ এখন গোটেই বোৰ্ডবিলাকৰ কপছে বুলি কয়, কাউন্সিল অফ এডুকেশ্যন অফ মানে ছেকেণ্ডেৰী বৰ্ডছ বুলি আছে, কপছে অৰ্গেনাইজেশ্যন আছে। তেওঁলোকৰ এখন ডাঙৰ অধিৱেশন মই পাতিলোঁ। এইটো পৰীক্ষা পদ্ধতিত কেনেকৈ সততা পালন কৰিব লাগে, ইণ্টিগ্ৰিটি, তাৰ ওপৰতে ডাঙৰ কনফাৰেঞ্চো পাতিছিলোঁ ছেক্ৰেটেৰী হিচাপে। গতিকে ভাৰতবৰ্ষৰ সকলো ষ্টেটৰ লগতে এতিয়াও মোৰ এটা গুড ৰিলেশ্যন আছে, আৰু সেইখিনি অভিজ্ঞতা সেৱাত থকাৰ বাবে মই পাইছিলোঁ। এটা কথা খুব মাজত খুব মানে এটা ওলাই আছিলে, এই বহী পেপাৰ লিক হয়, এই বহী জ্বলাই দিয়ে, গৰুৱে খাই দিয়ে, এইটো শুনিলেও ভাল নালাগে। সেইটো হিচাপে আপুনি কি ক'ব সেইটো বিষয়ত? এই বিষয়টোৰ কাৰণে এইটো নেগলিজেন্স অফ কনচাৰ্ণ টিচাৰ্ছ এণ্ড ইনচাৰ্জ অফিচাৰ্ছ, তেখেতসকলৰ নেগলিজেন্সৰ কাৰণে এইটো হয়। আৰু আপোনালোকে লেটেষ্ট ধৰা পৰিছে ইণ্টেনশ্যনেলি কৰে, সততা নেৰাখে। আমি সাধাৰণতে শিক্ষককে বিশ্বাস কৰোঁ, তেখেতসকলে সততা নাৰাখে। ইয়াত এটা মই ডাঙৰ মানে অসুবিধা পাইছিলোঁ। হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত প্ৰদীপ কলিতা নামৰ এজন কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন আছিল, যিজনক মই মানে ছাছপেণ্ড কৰিছিলোঁ, VRS দিছিলোঁ। এইকাৰণেই তেওঁ এটা বেয়া কাম কৰা বুলি, নিজৰ পুত্ৰক কুৱেশ্যন সহায় কৰা বুলি প্ৰমাণিত হ'ল, আৰু সেই কামটো কৰাৰ পিছত আকৌ নতুন মানে চেলেঞ্জত মই কণ্ট্ৰলাৰ অফ এক্সাম এপইণ্টমেণ্টটো দিব লগা হ'ল। গতিকে আমি দোষীক ধৰা পেলাই একশ্যন মই ল'ব পাৰিছিলোঁ। আৰু এটা কথাত মই আপোচ কৰা নাছিলোঁ, 2017 চনত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 100 ভাগৰ ভিতৰত 47% হৈছিল, আৰু তাৰ মই কেতিয়াও মানে মেনিপুলেট কৰি ৰিজাল্ট দিয়াৰ পক্ষপাতি মই নাছিলোঁ, মানে কৰা নাছিলোঁ। মই মানে তেতিয়া এডুকেশ্যন মিনিষ্টাৰো কথা শুনিব লগা নাছিল, আৰু এডুকেশ্যন মিনিষ্টাৰো তেতিয়া ৰিজাল্ট দিয়া নাছিল। ৰিজাল্ট দিছিলোঁ ছেক্ৰেটেৰীয়ে নিজে, লগত আমাৰ চেয়াৰমেন থাকে, তেখেতসকলৰ পাৰ্মিশ্যন লৈ আমি অফিচাৰেই গোটেই কামবিলাক কৰিছিলোঁ। গতিকে এই সততা ৰক্ষা কৰা, পৰীক্ষা বহি কুৱেশ্যন পেপাৰ লিক হোৱা, এই ক্ষেত্ৰত পৰীক্ষা পৰিচালনা কৰাসকলৰ যথেষ্ট মানে ভুল থাকে। আৰু সেৱাৰ পৰা যিটো ধাৰণা কৰা হয়, তাত কোনো ধৰণৰ ল'ৰা ছোৱালীক পৰীক্ষা পাছ কৰাৰ ক্ষেত্ৰত সহায় কৰিব নোৱাৰে। এইকাৰণে নোৱাৰে, আজি যোৰহাটত বহী এখন চালে এই বহীখন গুচি যায় শিলচৰলৈ, এটা গোপনীয়তা গোপন কোডত যায়। আজি এখন বহী শিলচৰলৈ যায়, এখন বহী তেজপুৰলৈ যায়, এখন বহী মানে বেলেগ ছাবজেক্টৰ দেখিব লখিমপুৰলৈ যাব,
এখন যাব ধুবুৰীলৈ, এই মাৰ্কছবিলাক কনফিডেন্সিয়েল প্ৰেছত গৈ বাহিৰা এখন ৰাজ্যত জমা হয়গৈ। ল'ৰা ছোৱালী এটা নিৰপেক্ষ জাজমেণ্ট সেৱাৰ পৰা পায়। কেতিয়াও কোনেও মেনিপুলেট কৰিব নোৱাৰে, সেৱাততো বহি নাচায়েই। পিছলৈ যেতিয়া ভেৰিফিকেশ্যনৰ কাৰণে বিচাৰে তেতিয়া সেৱাত বহি চাই দিয়ে। আৰু এটা কথা, বহীবিলাকত কোনো কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, কোনো ছেক্ৰেটেৰী, চেয়াৰমেন সেৱাৰ এটা আঁক মাৰিব নোৱাৰে। একৰ্ডিং টু ৰুল তাত যদি কোনোবাই নম্বৰ চেঞ্জ কৰে, তেওঁলোকে ফৰেনচিকত যদি ধৰা পৰে, সেই অফিচাৰজন শাস্তিৰ সন্মুখীন হ'বই লাগিব। গতিকে সেৱাত কোনো মেনিপুলেশ্যন কৰিব নোৱাৰে। যি হয় আমি ভবামতে পৰীক্ষা বহি চোৱা জিলা চেণ্টাৰবিলাকতে হয়, যি হয় আপোনাৰ পৰীক্ষা হলতে হয়। গতিকে সেৱা সদায় যদি ভুল ধাৰণা এটা কৰি আছে ৰাইজে, সেইটো ভুল। তাত কোনো মেনিপুলেশ্যন কৰিব নোৱাৰে। ৰিভেৰিফিকেশ্যনৰ কাৰণে কিমান বহি আহে? ৰিভেৰিফিকেশ্যনৰ কাৰণে আচলতে আজিকালি এপ্লিকেশ্যন কৰাৰ মাত্ৰা বাঢ়িলে, আগতে কিন্তু কম আছিলে। 6%, 7% ছাবজেক্ট ৱাইজ আহে আৰু সকলো বিষয়ৰে নাহে। বহু কথা পাতিলোঁ আৰু ভাল লাগিছে। বহুত নজনা কথা আমি আপোনাৰ পৰা বুজিব পাৰিছোঁ, শিকিব পাৰিছোঁ, শুনিব পাৰিছোঁ। এজন সুনাম ধন্য ব্যক্তিয়ে আপোনাৰ ময়ো কিছুমান কথা যদিও কিছুমান গোপন থাকে উত্তৰ দি যাবলৈ পাই ভাল পাইছোঁ। অৱসৰ লোৱাৰ পিছত এইখিনি কথা পতাত বেছি অসুবিধা নহয়, ভাল লাগে। কাৰণ আপোনাৰ পৰা আমি বহুত কথা শিকিব পাৰিছোঁ। আমি মানে এটা এক্সপেক্ট কৰোঁ যে এনেকা হ'ব, এনেকা হ'ব, কিন্তু আমি প্ৰপাৰ নলেজটো নাপাওঁ। কিন্তু আপোনাৰ লগত কথা পাতি পেলাই ধৰক এই বিষয়ে আমি জানিব পাৰিছোঁ। নহয়, এটা নকছাৰী গৌৰৱ আপুনি, আৰু আপোনাৰ লগত কথা পাতি ভাল লাগিছে। আপুনি অসম চৰকাৰৰ বিভিন্ন এৱাৰ্ড পাইছে, প্ৰায় 6-7টাকৈ এৱাৰ্ড পাইছে। তাৰ ভিতৰত আছে, মই লিখি লৈছিলোঁ, শিক্ষা ৰত্ন এৱাৰ্ড আছে, মোমাই তামুলী বৰবৰুৱা বঁটা আছে, অসম জেউতি বঁটা, জাঁজি উপত্যকা বঁটা, মণিকাঞ্চ বঁটা, ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড, গুণোৎসৱ। এই গোটেই এৱাৰ্ডৰ বিষয়ে যদি অকণমান কৈ যায় ভাল লাগিব। গুণোৎসৱ বঁটাটো মই শিৱসাগৰ জিলাত থাকোঁতে বেষ্ট ডিষ্ট্ৰিক্ট হিচাপে, এতিয়াও শিৱসাগৰ জিলাক কিন্তু চেৰ পেলাব পৰা নাই। শিক্ষাৰ ক্ষেত্ৰত এখন আগৰণুৱা জিলা হৈ আছে, যিখন জিলাৰ পৰা 7টাকৈ ল'ৰাই মেট্ৰিকত ষ্টেণ্ড কৰে। আমাৰ ৰেংক থাকেহে 10টা। গতিকে তাত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী সকলোৱে মিলি খানাপাৰাত মোক বঁটা প্ৰদান কৰিছিল, যথেষ্ট গৌৰৱান্বিত। আৰু যিটো মোমাই তামুলী বৰবৰুৱা বঁটা, মোৰ কৰ্মৰ নমুনা দেখি এইটো টাই আহোমৰ ফালৰ পৰা মোক দিছিলে মোমাই তামুলী বৰবৰুৱা বঁটা। মই যথেষ্ট সুখী। জাঁজি উপত্যকা বঁটাও মোক দিছিলে নিজৰ কৰ্মখিনি। আৰু শিক্ষাৰত্ন বঁটাটো মোক প্ৰদান কৰিছিলে বিশেষকৈ শিৱসাগৰ কোঁৱৰপুৰৰ প্ৰেছ ক্লাবে। তেওঁলোকে শিৱসাগৰত মোৰ কামখিনি দেখি শিক্ষাৰ কাৰণ কোভিড পিৰিয়ডত কেইবাখনো গ্ৰন্থ মই ৰচনা কৰিছিলোঁ। বুৰঞ্জীৰ বিশ্লেষণ, হোমেন গোহাঁইৰ ৰচনাৱলী, আৰু আমাৰ জীৱনৰ দিশবাণী, তেনেকৈ কেইবাখনো গ্ৰন্থ আৰু বিভিন্ন ধৰণৰ বঁটা পাইছিলোঁ। সেইটো বেলেগ। মণিকঞ্চন বঁটাও মোক দিছে। অসম জেউতি বঁটা মোক দিছিলে, অসমৰ গোটেই শিক্ষাৰ ক্ষেত্ৰত যিখিনি কাম কৰিছিলোঁ, কেৱল শিক্ষাৰ। কিন্তু তাতোতকৈ এটা কাম কৰিছিলোঁ, এইটো 2012 চনৰ কথা। মই যেতিয়া বিদ্যালয়ৰ পৰিদৰ্শক থাকোঁ, তেতিয়া আমাৰ ইয়াত সংযুক্তা পৰাশৰ আছিল আৰক্ষী অধীক্ষক, আৰু ৰমেশ চান্দ জৈন আছিল তেখেত উপায়ুক্ত। আমি তেতিয়া ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছ কৰিছিলোঁ বিহুৰ ওপৰত, মাছ পিপুল ডেন্স, প্ৰথম 2012 চনত। এইটো যোৰহাটৰ কোৰ্ট ফিল্ডত আমি ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড বিহু নৃত্যৰ ওপৰত কৰিবলৈ পাই যথেষ্ট সুখী। আৰু তাৰ আৰ্হিতে দেখিলোঁ 2023 চনত অসম চৰকাৰেও গিনিজ বুকছ অফ ৰেকৰ্ড বিহুৰ ওপৰত কৰিলে। অকল সেয়ে নহয়, এই বঁটাবিলাক পোৱাটোৱে মোৰ আচল উদাহৰণ। যথেষ্ট আপোনালোকে দেখিব মোৰ ঘৰত খ হিচাপে সম্বৰ্ধনা পত্ৰ আছে। মোৰ মানে 500ৰ ওপৰতে আছে ঘৰত, মই সজাই ৰাখিছোঁ মিউজিয়ামৰ দৰে। এইখিনি মোৰ জীৱনৰ এচিভমেণ্ট। সন্মান পাওঁ, কাম কৰোঁ,
কাম কৰিব লাগে, মানুহে সময় অপব্যয় কৰিব নালাগে, আমাৰ অসমখনক আগবঢ়াই নিবলৈ সকলোৱে চেষ্টা কৰিব লাগে, যাৰ যি কাম সেইটো কৰিব লাগে, তেতিয়া আমি যথেষ্টখিনি আগবাঢ়ি আমি যাব পাৰিম। অকল সেইটোৱে নহয়, মই আমাৰ অঞ্চলৰ গিবন কুশীলৱ নাট্যগোষ্ঠী আছে, এই নাট্যগোষ্ঠীৰ নাটকৰ লগত ডক্টৰ জিন্তু হাজৰিকা নাটকৰ লগত জড়িত থকাৰ পৰাই মই আছোঁ, যথেষ্ট উদগনি যোগাওঁ। এতিয়ালৈকে কেইবাখনো একেখন নাটকে কেইবাখনো মঞ্চত আমি মঞ্চস্থ কৰিছিলোঁগৈ, 20-22 বাৰ কৰিছোঁ। ৰবীন্দ্ৰ ভৱনত কৰিছিলোঁ, তেতিয়াৰ চিফ মিনিষ্টাৰ তৰুণ গগৈদেৱে এক ৰাতি আমাৰ গমধৰ কোঁৱৰ নাটকখন চাইছে। আমি নকছাৰীত কৰিছোঁ দুবাৰকৈ, যোৰহাট আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰিছোঁ, তেনেকৈ অসমৰ বিভিন্ন ঠাইলৈ আমন্ত্ৰণ জনাই, আৰু তাত মই বেছিকৈ মণিৰাম দেৱান এই ৰোলটো কৰোঁ, এই অভিনয় কৰোঁ, আৰু আমি কেইবাজনো ভাল অভিনেতাই এই চিনটো আমি ফুটাই তুলিব পাৰোঁ। সেই নাটকতে নহয়, ভাওনাৰ লগত মই জড়িত। গুৱাহাটীত থাকোঁতে উজনিৰ ভাওনা নি আমি গুৱাহাটী ভৰলু, পাণ্ডু বা মালিগাঁও এইবিলাকত মানে আমি ভাওনা প্ৰদৰ্শন কৰোঁ। আমাৰ অঞ্চলতো আমি ভাওনা কৰোঁ। আমাৰ ভাওনা কি, শকুনি প্ৰতিশোধৰ ভাওনা। শকুনি প্ৰতিশোধ নাটকখন আমি PDG পঢ়ি থাকোঁতেই পঢ়িছিলোঁ। ডক্টৰ ডিম্বেশ্বৰ দয়াল শৰ্মা ছাৰে আমাক বুজাই, সেইবোৰ মনত থাকি যায়, সেই বচনবোৰ লৈয়ে আমি অভিনয় কৰোঁ। মই তাত যুধিষ্ঠিৰৰ অভিনয় কৰোঁ, আৰু প্ৰৱেশবিলাক কৰি ভাল লাগে। আমাৰ সেইখনৰ ভাওনা আমি মানুহকেইটা গোট খালেই কৰিব পৰা হৈ গ'লোঁ, আৰু ড্ৰেছ পোছাক এইবিলাক পিন্ধিব পাৰিলে। গতিকে বিহুৰ লগত জড়িত, বিহু যি কাৰণে বিষয় আমি কৰিলোঁ, এতিয়া বিহু সুৰক্ষা সমিতিৰ লগত জড়িত। আকৌ মই শেহতীয়াকৈ জড়িত হৈ পৰিছোঁ চুকাফা 800 বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ সভাপতি হিচাপে। আমি অলপতে অসম আৰু আহোম বুলি এখন ডাঙৰ গ্ৰন্থ প্ৰণয়ন কৰিছোঁ, আৰু বিশেষকৈ মোক বিভিন্ন সামাজিক সংগঠনবোৰত, শিৱসাগৰতেই হওক, যোৰহাটতেই হওক, গুৱাহাটীতে হওক, লাচিত দিৱস উদযাপন সমিতিৰ সভাপতি বহু বছৰ ধৰি ময়ে চলাই থাকিলোঁ। 7 বিহু উদ্ভাৱন কৰিলোঁ আমি, তাৰ সভাপতি হিচাপে মই এতিয়া চুকাফা সমন্বয় ক্ষেত্ৰ মহবন্দা যোৰহাটত আমি প্ৰতি বছৰে, এতিয়া আমি প্ৰায় 10 বছৰ হ'ব, 9 বছৰ অতিক্ৰম কৰি 10 বছৰ হ'ব 7 বিহু উদযাপন কৰি আহিছোঁ, আৰু এইটো বৰ উল্লাহ মালহেৰে, আৰু যাৰ সভাপতি মই নিজে। গতিকে 7 বিহু সৃষ্টি কৰি আমি বিহু বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰোৱালৈকে এই সাংস্কৃতিক ক্ষেত্ৰখনত কিন্তু যথেষ্ট কাম এই নকছাৰী অঞ্চলৰ পৰা গৈ এটা নকছাৰী ল'ৰা হিচাপে, যুৱক হিচাপে আমি কৰিছোঁ। বহুত বহুত ধন্যবাদ, আৰু বহুত কথা পাতিলোঁ, আপোনাৰ লাইফৰ এচিভমেণ্টৰ বিষয়ে জানিলোঁ, জীৱনৰ ইমান কঠিন বাটত এনেকৈ আগুৱাই গৈ এটা সীমামূৰীয়া অঞ্চলৰ পৰা গৈ পেলাই অসমৰ এটা সৰ্বোচ্চ পৰ্যায়ৰ আপুনি এটা সঞ্চালক হিচাপে কাম কৰিলে, সেৱাৰ দৰে এটা জাতীয় শিক্ষা অনুষ্ঠানৰ আপুনি সঞ্চালক হিচাপেও কাম কৰিলে। বহুত কথা আপোনাৰ পৰা শিকিব পাৰিলোঁ, আৰু বহুত বহুত ধন্যবাদ। আৰু অকণমান পাৰ্চনেল লাইফৰ বিষয়ে কথা পাতোঁ। হয়, বিয়া কোন চনত হৈছিলে, ঘৰত এতিয়া কোন কোন আছে, অকণমান যদি কয় ভাল লাগিব। মোৰ বিয়া চাকৰিত সোমোৱাৰ পিছত লভ আৰম্ভ মেৰিজ নে হৈছে। এৰেঞ্জ মেৰিজ? আমাৰ বয়স আৰু তেতিয়া 31-32 বছৰ বিয়া পতাৰ বয়স। 2000 মানে মোৰ বিয়া 1991 চনত। 91 চনত বিয়া পাতিলোঁ। মোৰ পৰিবাৰো বিষয় শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলে। আমি দুইজন তেনেকৈ চলাৰ পিছত আৰু আমাৰ সন্তান এটি আহিলে ডাঙৰ। তেওঁ বিশেষকৈ ক্ৰিমিনলজি বিষয়টো পঢ়িলেগৈ, যোৰহাটত পঢ়ি গৈ দিল্লীত পঢ়ি তেওঁ সেই বিষয়টোৰে ইণ্টেলিজেঞ্চ বিভাগত তেওঁ কৰ্মৰত। ক্ৰিমিনলজি বৰকৈ আমি এইবিলাক পাব্লিচিটি কৰি নাথাকোঁ, যথেষ্টখিনি গুৰু দায়িত্ব সহকাৰে ইণ্টেলিজেঞ্চৰ কামবোৰ কৰে। আৰু মোৰ ছোৱালী দুজনী, ক'লোঁ নহয়, তেওঁলোক মেট্ৰিক দিওঁতে মই 2017-18 চনত সেৱা এৰি শিক্ষা সংগঠনলৈ যাব লগা হ'ল। গতিকে তেওঁলোকে মেট্ৰিক পাছ কৰি তেওঁলোকে আমেৰিকা, নাছা এইবিলাকতো ভ্ৰমণ কৰিলে, দিল্লীতে পঢ়িলে। তেওঁলোক মাষ্টাৰ ডিগ্ৰী কৰি সম্পূৰ্ণ কৰিছে। আমি দুয়োজন অৱসৰ লোৱাৰ পিছত 23 চন, তেওঁ 24 চন, মই আকৌ ৰি এমপ্লয়মেণ্ট যে হ'লোঁ, ইলেক্ট্ৰনিক উন্নয়ন নিগমৰ কাম কৰি আছোঁ এতিয়াও।
শিক্ষাৰ কাম এতিয়াও কৰি আছোঁ। ল'ৰা ছোৱালীৰ আপস্কিলিং ডেভেলপমেণ্ট, ল'ৰা ছোৱালীৰ যিবিলাক ষ্টাৰ্টআপ, তেওঁলোকৰ প্ৰেক্টিকেল কথাবোৰ কৰোৱাই আছোঁ 5th ছেমেষ্টাৰ ল'ৰাবোৰ। এইবিলাক জড়িত হৈ যথেষ্ট ভাল লাগিছে। তাৰোপৰি ছ'চিয়েল ৱৰ্কবিলাকত মই অলপ চলপ ৰাজনীতিটো মই জড়িত হৈ পৰিছোঁ। কিন্তু ৰাজনীতি কৰাৰ অভিজ্ঞতা মোৰ প্ৰায় মানে 1987, 88, 90 চনতেই আছে। যিহেতু মোৰ দদাইদেউ এজন ভৱপ্ৰসাদ বৰা, তেখেত AGPৰ পৰা কণ্টেষ্ট কৰিছিল। তেখেতে আমাৰ বহিৰাগত মানে খেদুৱা আন্দোলনত নাগালেণ্ডত ছায়েন্স অফিচাৰ বা ডাইৰেক্টৰ, এডিশ্যনেল ডাইৰেক্টৰ শিক্ষা বিভাগৰ হৈ চাকৰি এৰি আহি আন্দোলনত জঁপিয়াই পৰিছিল। আৰু তেখেতে অসম গণ পৰিষদৰ পৰা মানে MLA কণ্টেষ্ট কৰিছিল। তাত ৰাজনীতিত মই জড়িত হৈ পৰিছিলোঁ, মানে তেখেতক সহায় কৰিছিলোঁ। এই ক্ষেত্ৰত জড়িত হোৱাৰ পিছত আকৌ মই চাকৰিত নিজে মানে জড়িত হৈ পৰি অসমৰ গোটেই গুৰুভাৰ শিক্ষা বিভাগত ল'ব লগা হৈছিল। এতিয়া ৰাজনীতিত অহা কিবা পৰিকল্পনা আছে নেকি? ভাল ৰাজনীতি কৰিবলৈ মন আছে। ভাল ৰাজনীতি কৰাটো যথেষ্ট কঠিন, যিখিনি বাহিৰে ভিতৰে অধ্যয়ন কৰি আছোঁ। কিন্তু আমিয়েই যদি ৰাজনীতিটো ভাল কৰি নাথাকোঁ, সদায় মাফিয়াগিৰিৰ ৰাজনীতি চলিবলৈ দিওঁ, উঠি অহা প্ৰজন্মই কি কৰিব? আমি অসমখনকতো বেয়াৰ ফাললৈ কেতিয়াও পঠিয়াব নোৱাৰোঁ। সেয়েহে মই অনুৰোধ জনাওঁ, ৰাইজে যদি বিচাৰে আৰু ৰাইজে যদি ৰাজনীতিৰ সংস্কাৰটো বিচাৰে, কেৱল শিক্ষা সংস্কাৰ বিচাৰিলে নহ'ব, সমাজ সংস্কাৰ বিচাৰিলে নহ'ব। প্ৰথম যিসকল আমাৰ প্ৰতিনিধি হিচাপে দিছপুৰলৈ যায়, দিল্লীলৈ যায়, তেখেতসকল শিক্ষিত হ'ব লাগিব, ভাল ভাল আঁচনি ল'ব পাৰিব লাগিব, এই আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰিব লাগিব। আমাৰ যথেষ্ট সমস্যা আছে। এতিয়াও আমাৰ পানীৰ সমস্যা একেবাৰে যোৱা নাই। প্ৰতি ঘৰে ঘৰে যদি পানীৰ মেচিন চলাব লগা হয়, কিমান কিলোৱাট আমাৰ মানে ইলেক্ট্ৰিচিটি পুৰিলে। আমি দেশৰ কাৰণে ইলেক্ট্ৰিচিটি বচাবলৈ হ'লে আমাৰ পানী যোগানৰ প্লাণ্টবিলাক ভালকৈ ৰাখিব লাগিব। আজি আপোনালোকে যদি যোৰহাট টাউনলৈকে যায়, গুৱাহাটী চিটিলৈকে যায়, প্ৰতি ঘৰ মানুহেই ৰাতিপুৱা পানী মেচিন চলায়। তাৰমানে কিমান এইটোৱে একতা নাই যে এটা পানীৰ খাদ্য মানে আমাৰ খোৱাপানী যোগান আঁচনিৰ পৰা বিশুদ্ধ পানী পকেটে পাব লাগে। এতিয়া আমাৰ চাউলবোৰত আৰ্ছেনিক, পানীত আৰ্ছেনিক। আমাৰ মানুহৰ আচলতে বিশুদ্ধ খোৱাপানী জল জীৱন মিছনৰ পৰা আমি এতিয়াও পোৱা নাই। আমাৰ যিবিলাক মানে মৌলিক লগা বস্তু, সেইখিনি লাগে। আমি মানুহক কৰ্ম কৰিবলৈ দিব লাগিব এলেহুৱা কৰাতকৈ। এই যে কিছুমান আঁচনি চৰকাৰী দিয়া হৈছে, এইখিনি কিন্তু মই মানে কেতিয়াও অনুপ্ৰেৰণা নিদিওঁ। মাফতে তেওঁলোকে ফ্ৰীতে চাউল পাব, কাম নকৰিব। আজি মানে অন্য মানুহৰ কাৰণেও সেইটো অসুবিধা হৈছে। মানে ঘৰত এটা হাজিৰা কৰা মানুহ বিচাৰি পাবলৈ নাই, যথেষ্ট তেওঁলোকৰ দাম হৈ গৈছে। গতিকে এই স্কিমবিলাক সলনি নকৰিলে আমাৰ অসমীয়া জাতিটো কিন্তু ধ্বংসৰ মুখলৈ গৈ আছে। কৰ্মহীন জাতি এটাই কিবা কৰিব পাৰেনে? আজি আপোনালোকে ভাবি চাওক, আমি পিন্ধা ঘড়ীটো বাহিৰৰ পৰা আহে, আমি পিন্ধা কাপোৰটো বাহিৰৰ পৰা আহে, মই পিন্ধা চশমাখন বাহিৰৰ পৰা আহে, মই পিন্ধা গেঞ্জি বা অন্তৰ্বাস সকলো বাহিৰৰ পৰা আহে। বৰ্তমান কাৰ ৰাজনীতি আপোনাৰ বেছি পচন্দ লাগে? ধৰক আমাৰ মুখ্যমন্ত্ৰী আছে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, এইকেইজনৰ ভিতৰত আটাইতকৈ কাক ভাল লাগে? মই আপোনাক পোনপটীয়া উত্তৰটো হ'ল, যিসকলে বৰ্তমান অসমৰ উন্নতিৰ স্বাৰ্থত কাম কৰি আছে, দল বল নিৰ্বিশেষে যি কৰি আছে, সেইসকলকে মই ভাল পাওঁ, পচন্দ কৰোঁ। আৰু ভাল ভাল কামৰ কাৰণে মই সকলোকে পচন্দ কৰোঁ, উদগনি যোগাওঁ। কাৰণ আমি এসময়ত কংগ্ৰেছকো প্ৰতিবাদ কৰিছিলোঁ, আজি আমি BJPকো প্ৰতিবাদ কৰোঁ। আমি এসময়ত AGPকো প্ৰতিবাদ কৰি তেওঁলোকক নস্যাৎ কৰিলে। গতিকে ৰাইজে চাই থাকে, ৰাইজে উপযুক্ত মানুহ সংসদ বা আমাৰ বিধানসভালৈ পঠিয়াব লাগে।
ভুলটো কিন্তু ৰাইজৰ। ৰাইজে পচন্দৰ মানুহ পঠিয়ালেহে, আমাৰ বিশেষকৈ শিক্ষিত মানুহসকলে বহুতে ভোট দিবলৈ নাযায়। তেওঁলোকে পিছত সমালোচনা কৰি থকাৰ অধিকাৰ নাই। যি ভোট নিদিয়ে সি কিন্তু কেতিয়াও সমালোচনা কৰে। উপযুক্ত ব্যক্তিক তোমালোকে নিৰ্বাচন কৰি পঠিওৱা, কাম নকৰিলে তেওঁলোকক পিছৰ 5 বছৰত আকৌ আঁতৰাই দিয়া। আপুনি বহুত কেইজন মুখ্যমন্ত্ৰীক ক্ল'জলি পাই আহিছে। কোনজন মুখ্যমন্ত্ৰী আপোনাৰ হিচাপত বেষ্ট মুখ্যমন্ত্ৰী হিচাপে কাম কৰি আছে? মানে কাম কৰি আছিলে বা ধৰক আছে বৰ্তমানজনো কৰি আছে বা আগৰজনো কৰি গ'ল, কোনজন আপুনি আপোনাৰ হিচাপত বেষ্ট মানে ধৰক আপোনাৰ? পোনপটীয়াকৈ শ্ৰেষ্ঠ বুলি ক'ব নোৱাৰি, কাৰণ এটা সময়ত কিছুমান এনেকুৱা কাম থাকে, সেই ষ্টেজটোৰ পৰা পিছৰজন মুখ্যমন্ত্ৰীয়ে কিছুমান কাম কৰিবলৈ ক্লু পাই যায়। এতিয়া তৰুণ গগৈৰ দিনত ওতঃপ্ৰোতভাৱে আমি জড়িত আছিলোঁ। তেখেত যেতিয়া মুখ্যমন্ত্ৰী আছিলে, মই তেতিয়া বিদ্যালয় পৰিদৰ্শক, সেৱাৰ সচিব বা শিক্ষা সংসদৰ সচিব আছিলোঁ। অৱশ্যে বিজেপি চৰকাৰ টাইমতো মই শিক্ষা সংসদৰ সচিব আছিলোঁ। এই যে সচিব হিচাপে আছিলোঁ, কোনো কিন্তু বাধা পোৱা নাছিলোঁ। শিক্ষামন্ত্ৰী বা আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কোনো কামত বিষয়াসকলক বাধা দিয়া নাছিল। আৰু তেতিয়া অসমৰ উন্নতি কিন্তু সূচনা হৈছিলে। জ্ঞানজ্যোতিৰ দৰে কিছুমান ছাত্ৰ ছাত্ৰীৰ এক্সপ'জাৰ ভিজিটৰ কাৰণে আমি কিছুমান প্ৰগ্ৰাম কৰিছিলোঁ। আপোনালোকে দেখিব যে লেপটপ দিয়া, আমাৰ যিবিলাক বাণীকান্ত আনন্দৰাম বৰুৱা এৱাৰ্ড, এই এৱাৰ্ডবিলাক দি আমি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল দিয়া, এই ক্ষেত্ৰত আমি ল'ৰা ছোৱালীক যথেষ্ট এনকাৰেজ কৰোৱাব পাৰিছিলোঁ। স্কলাৰশ্বিপবিলাক বঢ়াই দিছিলোঁ। গতিকে জনকল্যাণকামী চৰকাৰে দুটা ছেক্টৰত ভাল কাম কৰে। এটা হ'ল শিক্ষা আৰু এটা হ'ল স্বাস্থ্য। এই দুটা ছেক্টৰৰ পৰা কিন্তু পোনপটীয়া আমাৰ উপাৰ্জন একো নাহে। যেনেকৈ উদ্যোগ বা কৃষি নতুবা অন্যান্য বিভাগৰ পৰা পোনপটীয়া ইনকম আহে। আজি চেণ্ট্ৰেলৰ ৰেলৱে বিভাগৰ পৰা ইনকম আহে, পৰিবহণ বিভাগৰ পৰা ইনকম আহে, কৃষি বিভাগৰ পৰা আহে, উদ্যোগ বিভাগৰ পৰা আহে। কিন্তু শিক্ষা আৰু স্বাস্থ্যত সদায় গৈ থাকে। কিন্তু ইনডাইৰেক্ট ইনকমটো হ'ল শিক্ষা বিভাগত ভাল আমি গুণগত মানদণ্ডৰ মানুহ উলিয়াব, প্ৰকৃত মানুহ গঢ়া। গতিকে এইটো কৰিবলৈ পাই আমি এপইণ্টমেণ্টবিলাকো তেতিয়া এটা কথা আছিল, ভেকেণ্ট হওঁতে অলপ অলপকৈ দি গৈছিল, একেলগে দিবলৈ লাখ হিচাপে থৈ দিয়া নাছিল। যাৰ ফলস্বৰূপে তেতিয়া বিভাগবিলাকত তেনেকুৱা সমালোচনা নাহিল। এতিয়া তৰুণ গগৈদেৱৰ দিনত আমি যথেষ্টখিনি কাম ভালকৈ কৰিছোঁ। বৰ্তমান চৰকাৰেও কিছু কাম ভাল কৰিছে, নকৰা নহয়। বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে, তেখেতে শিক্ষা বিভাগৰে মন্ত্ৰী আছিল। তেখেতে শিক্ষা বিভাগৰ তলা নলা গোটেইখিনি জানে আৰু তেওঁ ইণ্টাৰেষ্ট দিয়ে। স্বাস্থ্য বিভাগৰো তেওঁৰ মন্ত্ৰী আছিল, তেওঁ ইণ্টাৰেষ্ট দিয়ে। তাৰপিছত এই বিভাগকেইটাতো কাম নোহোৱা নহয়, কিন্তু ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিকৰ যোগেদি কিছুমান কাম হৈছে। এটেণ্ডেঞ্চ দিয়া, শিক্ষকসকল আজিকালি সময়মতে উপস্থিত হ'বলৈ বাধ্য হৈছে। এইটো এটা বৰ ডাঙৰ কাম আৰু এইটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত অসমত এটা উল্লেখযোগ্য কাম। বহুত কথা পাতিলোঁ, ভাল লাগিছে, বহুত কথা আপোনাৰ পৰা শিকিব পাৰিছোঁ। এতিয়া এতিয়া বৰ্তমান সময়ত আপুনি ইয়াৰ ওপৰত কাম কৰি আছে। নেক্সট পৰিকল্পনা কি আছে আপোনাক? নেক্সট ইমান বছৰ চাকৰি কৰিলে, এতিয়া ৰাজনীতিৰ লগতে বা বেলেগ কিবা কাম কৰা কিবা পৰিকল্পনা আছেনে? আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত আমি এটা কোম্পানী গঠন কৰি অসমৰ কলেজ স্কুলবিলাকত আমি কৰি আছোঁ যে ভাৰতবৰ্ষত AI এটা নাই, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা মানে এপ বা নাই, ব্যৱস্থা এপ নাই। হয়, যেনেকৈ চাইনাত ডিপছিক আছে, মেটা AI আছে, USA-ত ChatGPT, কেইবাটাও আছে, কিন্তু ভাৰতবৰ্ষত প্ৰপাৰ এটা নাই। আমি কলেজবিলাকত ভিজিট কৰোঁতে তিনিচুকীয়া কলেজত কেইটামান ভাল ল'ৰা পাইছোঁ যি লাগি আছে। আমি মাইবং, চাপৰ, ধুবুৰী, বিলাসীপাৰা এই কলেজবোৰো ঘূৰিছোঁ, যোৰহাট বা লখিমপুৰ, চিলাপথাৰ। কিছুমান ল'ৰা বিচাৰি লৈ তেওঁলোকৰ লগত আমি কণ্টেক্ট কৰিছোঁ যে
অসমীয়া মাধ্যমত অসমীয়াত এটা AI ওলোৱাক, যিটো ভাৰতবৰ্ষত অসমীয়া নাম কৰিব। ইয়াৰ কাৰণে কোম্পানী গঠন কৰি অনলাইন অফলাইন আমি দুইটা ট্ৰেইনিং দি আছোঁ আৰু কাম কৰি আছে, বহুত আগবাঢ়িছে। আৰু এই ক্ষেত্ৰত মানে মই যথেষ্ট কাম কৰিবলৈ পাই সুখী। বৰ্তমান সময়ৰ পলিটিক্সৰ ওপৰত দুটামান প্ৰশ্ন সোধোঁ। বৰ্তমান সময়ত চৰকাৰে উচ্ছেদ চলাই আছে অবৈধ মানুহৰ ওপৰত, কি ক'ব? উচ্ছেদ চলাইছে, তেখেতসকলে যেনেকৈ সংস্থাপিত হৈছিলে, প্ৰকৃত তথ্য পাতি লগত ৰখা হ'লে তেওঁলোক উচ্ছেদ কেতিয়াও হ'ব নালাগে। যদি চৰকাৰে দিছিলে, এবাৰ বৰ্তমান চৰকাৰে বিবেচনা কৰিব লাগিছিলে, এই কথাটো মই চিন্তা কৰোঁ। আৰু যধে মধে উচ্ছেদ কৰি তেওঁলোক যদি বহিৰাগত মানুহ নহয়, আৰু যদি বহিৰাগত হয় তেওঁলোকক আইনৰ দ্বাৰা তেওঁলোকক একেবাৰে অসমৰ পৰা বাহিৰ কৰি দিব লাগে। নহ'লে আকৌ অন্য ঠাইত নি মানে সংস্থাপিত কৰিলে কথাটো একেই হৈ যায়। অৱশ্যে ফৰেষ্ট লেণ্ডত কোনেও ঘৰ বনাব নোৱাৰে, এইটো আইনগত কথা। তাৰ পৰা উঠুৱাই দি অন্যত যদি মাটি দিছে সেইটো ভাল কথা। কিন্তু যধে মধে সকলোতে উচ্ছেদ কৰি এটা অশান্তি সৃষ্টি কৰাটো মানে ভাল নহয়। আহি আমাৰ শেষ পৰ্যায়ৰ পাইছোঁহি। শেষত দুটা প্ৰশ্ন থাকিব। এটা প্ৰশ্ন হৈছে, আপোনাৰ জীৱনৰ এনেকুৱা এটা কাহিনী মনত আছেনে যি কাহিনী আপোনাৰ গোটেই জীৱন মনত থাকি যোৱা বা এনেকৈ ইনস্পায়াৰ কৰি যোৱা? কাৰণ আমাৰ ষ্টৰিটোৰ নাম দ্য আনটোল্ড ষ্টৰি। আপোনাৰ লগত নজনা কথাও বহুত পাতিলোঁ, কিন্তু এনেকুৱা এটা কাহিনী কওকচোন যিয়ে কাহিনী আপোনাক ইনস্পায়াৰ কৰি গ'ল বা সদায় দিনলৈ মনত ৰাখি গ'ল বা কিবা এটা জ্ঞান দি গ'ল। তেনেকুৱা কাহিনী বহুত আছে। তাৰ ভিতৰত এটা আটাইতকৈ অনুপ্ৰাণিত হোৱা মোৰ কথা হ'ল কি, দেউতা যথেষ্ট কঠোৰ পৰিশ্ৰমী আছিলে। দেউতাই যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা সংসাৰ সাৰথি বঁটাটো লাভ কৰিলে, তেতিয়া মই ভাবিছিলোঁ যে দেউতাৰ দৰে ময়ো এটা চৰকাৰৰ পৰা বঁটা ল'ব লাগিব। সেইটোৱে মোক এটা ভাল অনুপ্ৰেৰণা দিলে। পিছলৈ মই গুণোৎসৱ বঁটা, মোমাই তামুলী বৰবৰুৱা বঁটা দেউতাৰ আদৰ্শৰে, আজি মণিকাঞ্চন বঁটা, আজি শিক্ষাৰত্ন বঁটা এটা এটাকৈ মই পাই গ'লোঁ নিজৰ কৰ্মৰ যোগেদি। আৰু শিক্ষাৰ ক্ষেত্ৰতো মই আগবাঢ়ি যাব পাৰিলোঁ। লাইফত লাষ্ট কুৱেশ্যন, লাইফত কি এচিভমেণ্ট আৰু বিচাৰে আপুনি? কাৰণ বহুতকেইটা এচিভমেণ্ট কৰিলে, লাষ্ট ভাবে যে মই ঠিক আছে এইটো কৰাৰ পাছত মই ৰিটায়াৰমেণ্ট ল'ব পাৰোঁ, কি এচিভমেণ্ট আছে? মোৰ কামৰ যোগেদি মই সমাজ সেৱা কৰি গৈছিলোঁ। এজন বিষয়াই তেওঁৰ কৰ্তব্যৰ মাজেদি কিন্তু সমাজ সেৱা খুব ধুনীয়াকৈ কৰি যাব পাৰে। মই ৩-৪জন ছাত্ৰ ছাত্ৰী মোৰ ঘৰত ৰাখি পঢ়াইছিলোঁ। গকুল চুতীয়া বোলা ল'ৰাজনক ৰাখি পঢ়াই তেওঁক এতিয়া ONGCৰ এজন ভাল কাৰ্যক্ষম বিষয়া কৰিব পাৰিছোঁ। তেওঁ মানে মোৰ তেনেকুৱা এটা লক্ষ্য আছিল। দুখীয়া নিচলা ল'ৰা আৰু দুটাক মই পঢ়াই বিভিন্ন ঠাইত চাকৰি দি আছোঁ আৰু পঢ়াই থাকোঁ। দুখীয়া ল'ৰাবিলাকক মই পইচা দি পঢ়াই থাকোঁ, এতিয়াও পঢ়াই আছোঁ। সকলোৰে নাম মই নলওঁ, সেইটো এটা মোৰ ডাঙৰ সপোন যে নিজৰ অঞ্চলৰ ল'ৰাবিলাকক আমি কেনেকৈ আগবঢ়াই নিম আৰু তেওঁলোকক কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিম, এই কথাটো মোৰ ডাঙৰ সপোন জীৱনৰ শেষ কাললৈকে। মই আজি নকছাৰী কলেজ হওক, নকছাৰী হাই ছেকেণ্ডেৰী হওক, প্ৰত্যেক বছৰে মই পইচাসহ মাননীসহ ল'ৰা ছোৱালীক বঁটা দি আহিছোঁ। আমাৰ নকছাৰীৰ ল'ৰা ছোৱালীয়ে মোৰ বঁটা প্ৰত্যেক বছৰে চাৰ্টিফিকেট, য'ত মই নিজে চহী কৰোঁ, য'ত মই নিজে ছেবাৰ ছেক্ৰেটাৰী আছিলোঁ, তেওঁলোকে যথেষ্ট আনন্দ কৰে, লাভ কৰে আৰু তেওঁলোকক মই মানে নিজ হাতেৰে বঁটা প্ৰদান কৰোঁহি প্ৰত্যেক বছৰে। আৰু এটা দিছিলোঁ যে শেহতীয়াকৈ ভাল ভাল পজিশ্যন পাওক, তেওঁলোকক বাহিৰা আমাৰ মানে ভাল ভাল শিক্ষানুষ্ঠান ৰাখি মই পঢ়ামগৈ। অকল মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাকহে পঢ়াইছোঁ, যি নাচালেও গৈছে, আমেৰিকালৈও গৈছে, ভাল ভাল স্থানত আছে। কিন্তু দুখীয়া নিচলা ল'ৰা 2-এজনকে মই যদি কৰিব পাৰোঁ সহায়, মোৰ সেইটো কিন্তু জীৱনৰ শেষ বয়সলৈকে ইচ্ছা, যাৰ কাৰণে মই এটা মোৰ নামতে এটা মানে ন্যাস পুঁজি মই গঠন কৰি এই পুৰস্কাৰবিলাক দি আছোঁ আৰু দুখীয়া ল'ৰা ছোৱালীবিলাকক পঢ়াৰ ক্ষেত্ৰত মই সহায় কৰি আছোঁ।
এয়া আছিলে আমাৰ লগত কমলজ্যোতি গগৈ ছাৰ। তেওঁৰ জীৱনৰ বহুত কথা পাতিলোঁ, তেওঁৰ বিষয়ে জানিলোঁ আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু ছাৰ ধন্যবাদ আপোনাৰ বহুমূল্য সময় আমাক দিয়াৰ কাৰণে। ধন্যবাদ। আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। নমস্কাৰ। ধন্যবাদ।